নমস্কাৰ আজি তোমালোকৰ লগত আকৌ মই গণতান্ত্ৰিক তত্ত্ববিলাকৰ ওপৰত আলোচনা কৰিম ইয়াৰ আগৰ ক্লাছত আমি লিবাৰেল থিয়ৰিটো আলোচনা কৰিছিলোঁ তাৰ সমালোচনাখিনিও চাইছিলোঁ তাৰপিছত আমাৰ যেটো এলিটিষ্ট থিয়ৰি এই এলিটিষ্ট থিয়ৰি এটা সমালোচনাখিনি আমি চাইছিলোঁ এতিয়া আমি এটা চাওঁ প্লুৰেলিষ্ট থিয়ৰি এই প্লুৰেলিষ্ট থিয়ৰি বুলি কওঁতে আমি কি বুজি পাওঁ বা ইয়াক কি বুজায় প্লুৰেলিষ্ট সকলেনো কি ধৰণে চাইছে বা আমাৰ যেটো অসমীয়াত আমি কওঁ বহুত্ববাদী তত্ত্ব এতিয়া সাধাৰণতে আমি কি দেখো যে এখন সমাজত গোটেই ক্ষমতাটো এটা পইণ্টত বা এটা বিন্দুত কেন্দ্ৰীভূত হৈ থাকে আৰু সেই ধৰণে তেওঁলোকে সমাজখন চলায় কিন্তু যিসকল বহুত্ববাদী তেওঁলোকে যিকোনো এটা পইণ্টত বা এখন ষ্টেটত গোটেই ক্ষমতাখিনি তেওঁলোকে দি দিব খোজা নাই তেওঁলোকে কি ক'ব বিচাৰিছে যে সমাজত বা সমাজৰ যিবিলাক ক্ষমতা পাৱাৰ সমাজত বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে সেই অংগবিলাকে এই পাৱাৰবিলাক শ্বেয়াৰ কৰে আৰু এইবিলাকে শ্বেয়াৰ কৰি পেলাই তেওঁলোকে তেওঁলোকৰ প্ৰশাসনীয় ব্যৱস্থাটো চলায় তেওঁলোকে এলিট বা সম্ভ্ৰান্ত লোকসকলৰ হাতত ক্ষমতা থাকে আৰু এই সম্ভ্ৰান্ত লোকসকলে ক্ষমতা চলায় এইটো এনেকুৱা ধৰণৰ তত্ত্বটো তেওঁলোকে বিশ্বাস নকৰে গতিকে তেওঁলোকে কি বিচাৰিছে যে তেওঁলোকে বিচাৰিছে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হোৱাটো ক্ষমতা যদি পাৱাৰ ডিচেন্ট্ৰেলাইজ নহয় আৰু এটা বিন্দুত গৈ পেলাই কনচেন্ট্ৰেটেড হৈ থাকে তেতিয়াহ'লে তাত অৰাজকতা বা তাত শোষণৰ হেৰি চলিব গতিকে ৰাজনৈতিক ক্ষমতা চৰকাৰ আৰু চৰকাৰৰ লগত জড়িত থকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজত তাক শ্বেয়াৰ কৰিব লাগিব ভাগ কৰিব লাগিব তেতিয়াহে এখন সমাজ সুনিয়াৰীভাৱে চলিব পাৰিব গতিকে ডেমক্ৰেচিয়ে কি বিচাৰিছে ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ গতিকে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ হোৱাটো তেওঁলোকে বিচাৰিছে তেওঁলোকে বিশ্বাস কৰে যে সমাজত এনেকুৱা ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আছে যিবিলাকে এই চৰকাৰ চলোৱাত সহায় কৰিব তেওঁলোকে এটাই কথাতে গুৰুত্ব দিছে যে যিটো আমাৰ ক্ষমতা সেইটো সমাজত থকা সকলো অনুষ্ঠান প্ৰতিষ্ঠানৰ মাজত ইকুৱেলভাৱে সমভাৱে বিতৰণ কৰি দিব লাগিব আৰু এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে চৰকাৰৰ সৈতে সমানে পলিচি মেকিঙত অংশগ্ৰহণ কৰিব লাগিব আৰু তেওঁলোকে অকল অংশগ্ৰহণ কৰাই নহয় তেওঁলোকে যিবিলাক তত্ত্ব আগবঢ়াব সেই তত্ত্ববিলাকৰ এটা ভ্যালু থাকিব লাগিব সমাজত যিমানবিলাক ইম্পৰ্টেণ্ট গুৰুত্বপূৰ্ণ ডিচিশ্যনছ আছে ৰাজনৈতিক ডিচিশ্যনে হওক অৰ্থনৈতিক ডিচিশ্যনে হওক বা সামাজিক ডিচিশ্যনে হওক এইবিলাক চৰকাৰে গ্ৰহণ কৰিব লাগে যেতিয়া চৰকাৰে সেই বাকী অনুষ্ঠান বা প্ৰতিষ্ঠানবিলাকৰ লগত ভালকৈ সমালোচনা কৰি লৈছে বা ভালকৈ সহযোগ কৰি পেলাই আলোচনা বিলোচনা কৰি লৈছে এই আলোচনা বিলোচনা নকৰাকৈ চৰকাৰে নিজৰ ভাৱধাৰা জনসাধাৰণৰ ওপৰত বা অন্য অনুষ্ঠান প্ৰতিষ্ঠানৰ ওপৰত জাপি দিয়াটো তেওঁলোকে নিবিচাৰে গতিকে সমাজত সকলো ব্যক্তিয়ে বা সমাজত কি হৈছে কিছুমান ইম্পৰ্টেণ্ট ডিচিশ্যনছ ল'বলগীয়া হয় সেই ইম্পৰ্টেণ্ট ডিচিশ্যনছবিলাকে কিন্তু সমাজৰ সকলো কৰ্ণাৰ টাচ কৰি যায় সকলো ব্যক্তিকে সকলো অনুষ্ঠান প্ৰতিষ্ঠানকে টাচ কৰি যায় গতিকে তেনেস্থলত চৰকাৰে একপক্ষভাৱে কোনো ধৰণৰ সিদ্ধান্ত নলৈ পেলাই সমাজত থকা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ লগতো যাতে আলাপ আলোচনা কৰে গতিকে তেওঁলোকৰ সিদ্ধান্তসমূহেও যাতে জনসাধাৰণৰ যিবিলাক অভিযোগ আছে বা যিবিলাক সমস্যা আছে এই অভিযোগবিলাক বা এই সমস্যাবিলাকৰ সমাধান যাতে কৰিব পাৰে আৰু এইটো সম্ভৱপৰ হ'ব যেতিয়া ক্ষমতাটো বিকেন্দ্ৰীকৰণ কৰা হ'ব যদি এইটো কেন্দ্ৰীভূত হৈ পেলাই এটা বিন্দুত গৈ থুপ খাই থাকে তেতিয়াহ'লে কিন্তু কেতিয়াও হ'ব নোৱাৰে আজি এই বৰ্তমান আমাৰ যিটো বহুত্ববাদী তত্ত্ব এই তত্ত্বটোৱে কি বিচাৰিছে ক'ব বিচাৰিছে যে তেওঁলোকে যিখন ইণ্ডাষ্ট্ৰিয়েলাইজ ছ'চাইটি সমাজ এই ছ'চাইটিখনকে মেইন সমাজ বুলি তেওঁলোকে ক'ব বিচৰা নাই যে অকল ইণ্ডাষ্ট্ৰিয়েল ছ'চাইটিখনে এটা ছ'চাইটি য'ত আমি ইকনমিক ৰিচোৰ্চেছ আৰ্ণ কৰিব পাৰিম সেইটোৰ ওপৰত তেওঁলোকে বিশেষ তেওঁলোকে বা ক'ব খোজা নাই তেওঁলোকে কৈছে যে সমাজত বহুত মানুহ আছে যি একেধৰণৰ চিন্তা ধাৰণাবোৰ কৰে বা একেধৰণৰ চিন্তা ভাৱনা তেওঁলোকৰ থাকে এই একেধৰণৰ ভাৱধাৰা বা চিন্তা থকা মানুহখিনিয়ে তেওঁলোকে কি কৰিব পাৰে এছ'চিয়েশ্যনছ অনুষ্ঠান তেওঁলোকে
সংস্থা তেওঁলোকে গঠন কৰিব পাৰে আৰু এই সংস্থাবিলাকৰ উদ্দেশ্য বা লক্ষ্য হ'ব কি যে যিটো উদ্দেশ্য লৈ পেলাই তেওঁলোকক গঠন কৰা হৈছিলে সেই বস্তুখিনি যাতে তেওঁলোকে আগবঢ়াই লৈ যাব পাৰে গতিকে প্ৰত্যেকজন ব্যক্তিৰে নৈতিক অধিকাৰ আছে মৌলিক অধিকাৰ আছে যে তেওঁলোকে সংস্থা গঠন কৰিব পাৰিব আৰু সেই সংস্থাৰ লগত তেওঁলোক জড়িত হৈ থাকিব পাৰিব গতিকে আমাৰ সংবিধানেও আমাক সেই অধিকাৰটো দিছে যে আমি যদি সংস্থা গঠন কৰিব বিচাৰিছো আমি গঠন কৰিব পাৰো আৰু লাইক মাইণ্ডেড পিপল একে ধৰণৰ চিন্তাধাৰাৰ মানুহেহে এই ভাৱধাৰাটো বা এই এনেকুৱা ধৰণৰ অনুষ্ঠানত একগোট হ'ব গতিকে প্লুৰেলিষ্ট বা বহুত্ববাদী সমাজৰ লক্ষ্য হৈছে ব্যক্তিজনক এলিয়েনেট কৰা নহয় ব্যক্তিজনক পৃথক কৰা নহয় কিন্তু তেওঁ কি কৰিব বিচাৰিছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত তেওঁক জড়িত কৰি পেলাই তেওঁক এজন সুস্থ সবল সমাজ এখন গঢ় দিব তেওঁলোকে বিচাৰিছে গতিকে আমাৰ সমাজত বিভিন্ন ধৰণৰ অৰ্গেনাইজেশ্যনছ আছে অনুষ্ঠানসমূহ আছে আমাৰ প্ৰেছাৰ গ্ৰুপ আছে আমাৰ ট্ৰেড ইউনিয়ন আছে আমাৰ ৰাজনৈতিক দল আছে বা আমাৰ বেলেগ বেলেগ সামাজিক অৰ্থনৈতিক অনুষ্ঠান আছে এই অনুষ্ঠানবিলাকক আমি সমাজত গঢ় লৈ উঠিবলৈ দিব লাগিব আৰু এই অনুষ্ঠান প্ৰতিষ্ঠানবিলাকে ব্যক্তিৰ যিবিলাক আশা আকাংক্ষা এইবিলাকক পূৰণ কৰিব পাৰিব অকল যে এখন উদ্যোগী সমাজেহে জনসাধাৰণৰ মংগল কামনা কৰিব সেইটো নহয় বহুত্ববাদী তত্ত্বটোৱে বা বহুত্ববাদী গণতন্ত্ৰ এইটোৱে ক'ব বিচাৰিছে যে সমাজত থকা আন আন অনুষ্ঠান প্ৰতিষ্ঠানবিলাকৰ ভূমিকা সমানে গুৰুত্বপূৰ্ণ বা ইম্পৰ্টেণ্ট তেওঁলোকে এই যোনে এই তত্ত্বটোক অনুকৰণ কৰিছে বা যোনে এই তত্ত্বটোক মানিছে তেওঁলোকে ৰাষ্ট্ৰৰ ক্ষমতাটো সীমিত কৰিব বিচাৰিছে তেওঁলোকে ৰাষ্ট্ৰৰ ক্ষমতাটোক বেছি কৰিব ডাঙৰ কৰিব বিচৰা নাই চৰকাৰক এনেকুৱা ধৰণে অৰ্গেনাইজ কৰিবলৈ বিচাৰিছে that চৰকাৰে যাতে অন্য অনুষ্ঠান প্ৰতিষ্ঠানক নিয়ন্ত্ৰণ নকৰে তেওঁলোকে কি বিচাৰিছে ক'ব বিচাৰিছে যে এই অনুষ্ঠান টোৱে এনেকুৱা ধৰণকে বহুত্ববাদী তত্ত্বটোৱে এইটোৱে ক'ব বিচাৰিছে যে চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰিত হৈ থাকিলে কোনো এটা অনুষ্ঠান বা প্ৰতিষ্ঠানে মুকলিমূৰীয়াকৈ কাম কৰিব নোৱাৰিব গতিকে ইয়াত যিমানখিনি পাৰি অন্য অনুষ্ঠান বা প্ৰতিষ্ঠানৰ যিটো ভূমিকা বা যিটো ৰোল আছে সেইটোক আমি নুই কৰিব তেওঁলোকে বিচৰা নাই গতিকে এইটো হৈছে এই তত্ত্বটোৰ কিছুমান মানে ফিচাৰ্ছ বা তেওঁলোকৰ কিছুমান বৈশিষ্ট্য গতিকে আমি ইয়াত কি দেখিবলৈ পাইছোঁ যে এই তত্ত্বটোৱে কি ক'ব বিচাৰিছে যে বহুত্ববাদী তত্ত্বটোৱে ক'ব বিচাৰিছে যে ইয়াত নিৰ্বাচন হৈ থাকিব লাগিব প্ৰতিদ্বন্দ্বিতামূলক নিৰ্বাচন সময়ে সময়ে হৈ থাকিব লাগিব যদি নিৰ্বাচন হৈ নাথাকে তেতিয়াহ'লে আমি ভাল ধৰণেৰে ৰাষ্ট্ৰই প্ৰশাসন চলাব নোৱাৰিব যিমানবিলাক অনুষ্ঠান প্ৰতিষ্ঠান আছে প্ৰত্যেকৰে অস্তিত্ব তেওঁলোকে নুই কৰিব বিচৰা নাই তেওঁলোকৰ অস্তিত্ব থকাটো তেওঁলোকে বিচাৰিছে তেওঁলোকে নিয়ন্ত্ৰণ আৰু ভাৰসাম্য নীতিৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে এই তত্ত্বটোৱে নিয়ন্ত্ৰণ আৰু ভাৰসাম্য নীতিৰ ওপৰত তেওঁলোকে যথেষ্ট গুৰুত্ব দিছে তেওঁলোকে সংখ্যালঘুৰ স্বাৰ্থৰ ওপৰতো গুৰুত্ব দিছে যে যিসকল সংখ্যালঘু আছে এই সংখ্যালঘুৰ স্বাৰ্থ যাতে কেতিয়াও ম্লান হৈ নাযায় বা কোনেও তেওঁলোকক অভাৰৰাইড কৰিব নোৱাৰে তাৰোপৰি তেওঁলোকৰ চিন্তাধাৰাৰ মাজত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিলক্ষিত হৈছে বা এওঁলোকে কি ক'ব বিচাৰিছে যে ৰাষ্ট্ৰক সকলো দিশৰ পৰা যুক্তিবাদী কৰ্মকৰ্তা বুলি নাভাবে তেওঁলোকে ৰাষ্ট্ৰক সকলো ধৰণৰ যে ৰাষ্ট্ৰ এখন ৰেচনেল এটা এলিমেণ্ট সেই বুলি তেওঁলোকে ক'ব বিচৰা নাই তেওঁলোকে ৰাষ্ট্ৰত থকা বা ৰাষ্ট্ৰৰ সৈতে সমানে অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানবিলাকেও তেওঁলোকে কি ক'ব বিচাৰিছে যে তেওঁলোকে কাম কৰি যায় আৰু এই কামখিনিৰ মাধ্যমেৰেহে তেওঁলোকে জনসাধাৰণৰ উন্নতি সাধন কৰিব পাৰিব এতিয়া আমি চাওঁ মাৰ্কছিষ্ট ডেমক্ৰেচি মাৰ্কছিষ্ট গণতন্ত্ৰটোৱে আমাক কি কৈছে যে আমি অলৰেডি আগতে চাইছিলোঁ যে গণতন্ত্ৰ বুলি কওঁতে আমি এনেকুৱা এটা আমাৰ মনলৈ ভাৱধাৰা আহে যে ইয়াত সকলো মানুহে অংশগ্ৰহণ কৰিব পাৰে কিন্তু আমি যেতিয়া উদাৰপন্থী গণতন্ত্ৰ বা লিবাৰেল গণতন্ত্ৰ বা ক্লাছিকেল গণতন্ত্ৰৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ তেতিয়া আমি কিছুমান কথা লক্ষ্য কৰিছিলোঁ যে সকলো মানুহকে সমান সুযোগ সুবিধা দিয়াটোৱে আছিলে ইয়াৰ মূল লক্ষ্য বা মূল উদ্দেশ্য এতিয়া মাৰ্কছে কি কৈছে মাৰ্কছ ষ্টালিন এওঁলোকৰ যিটো মাৰ্কছ আৰু লেনিনৰ যিটো থিয়ৰী সেই তত্ত্বটোকে আমি কি ক'ব বিচাৰিছোঁ যে তেওঁলোকে এই তত্ত্বটো মাৰ্কছিয়ান এটা ফিলচফি বা মাৰ্কছৰ এটা আইডিঅলজি দি পেলাই তেওঁলোকে আগবঢ়াই নিব বিচাৰিছে
গতিকে ইয়াত তেওঁলোকে সৰ্বহাৰাৰ একনায়কত্ব ডিক্টেটৰশ্বিপ অফ দ্য প্ৰলিটাৰিয়েট সৰ্বহাৰাৰ একনায়কত্বৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে যে তেওঁলোকে কি কৈছে যে তেওঁলোকে ষ্টেটক এটা মেচিন বুলি কোয়াৰ্চিভ মেচিন বুলি ভাবিছে যিটোৱে মানুহৰ সত্তাটো নষ্ট কৰি পেলায় গতিকে তেওঁলোকে ষ্টেটক এটা নেচেচাৰী ইভিল বুলি কৈছে কিন্তু এতিয়া আমি লাহে লাহে চাম যে এই থিয়ৰিটোৱে বেচিকেলি মাৰ্ক্সে কি বিচাৰিছে তেওঁৰ ডেমক্ৰেচিৰ ওপৰত তেওঁৰ ধাৰণাটো কি তেওঁ প্ৰথমতে কৈছে যে তেওঁৰ যিখন সমাজ ব্যৱস্থা তেওঁ গঠন কৰিবলৈ বিচাৰিছে তাত অৰ্থনৈতিক সাম্য থাকিব ইকনমিক ইকুৱেলিটি গতিকে উদাৰনৈতিক গণতন্ত্ৰত যদিও লিবাৰেল ইকুৱেলিটিৰ কথা কোৱা হৈছে তথাপিও তাত অৰ্থনৈতিক কিছুমান বৈষম্য আমি দেখিবলৈ পাইছোঁ তেওঁলোকে ইকনমিক লিবাৰ্টিৰ ওপৰত তেওঁলোকে বিশেষ এটা গুৰুত্ব দিয়া নাছিলে কিন্তু মাৰ্ক্সিষ্টসকলে কি ক'ব বিচাৰিছে যে ছ'চিয়েল আৰু পলিটিকেল ইকুৱেলিটিটো ইম্পৰ্টেণ্ট সমানেই কিন্তু তাৰ লগতে যদি অৰ্থনৈতিক ইণ্ডিপেণ্ডেঞ্চ নাথাকে বা ইকুৱেলিটি নাথাকে তেতিয়াহ'লে এখন সমাজত কেতিয়াও উন্নতি হ'ব নোৱাৰে কাৰণ এটা সময়ত কি হ'ব যে ইকনমিকেলি ডিপ্ৰাইভড যিটো ছেকশ্যন আছে সেই ইকনমিকেলি ডিপ্ৰাইভ ছেকশ্যনটোৱে এটা সময়ত তেওঁলোক বিদ্ৰোহ কৰি উঠিব কাৰণ তেওঁলোকক অকল ৰাজনৈতিক অধিকাৰ বা অকল সামাজিক অধিকাৰখিনি দি থ'লে নহ'ব ইকনমিক অধিকাৰখিনিও সমানে লাগিব গতিকে সেইটোৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে এই থিয়ৰিটোৱে আৰু কিহৰ ওপৰত গুৰুত্ব দিছে তেওঁলোকে কি কৈছে যে ব্যক্তিগত মালিকানা আৰু সম্পত্তিৰ বিলোপ বিচাৰিছে যে যদি ব্যক্তিগত সম্পত্তি থাকে বা মালিকী স্বত্ব থাকে তেতিয়াহ'লে সমাজত সদায় দুটা শ্ৰেণীৰ সৃষ্টি হ'ব এটা যাৰ হাতত এই মালিকী স্বত্ব আছে সম্পদ আছে আৰু এটাই সদায় লোকৰ তলত কাম কৰিবলগীয়া হ'ব গতিকে যাৰ হাতত প্ৰপাৰ্টি আছে যাৰ হাতত সম্পত্তি আছে তেওঁলোকে কি কৰিব বাকীখিনি মানুহক খুটুৱাব আৰু তেওঁলোকে খুটুৱাৰ বা খাটনি কৰাৰ বিনিময়ত তেওঁলোকক যিমানখিনি দিব লাগে সিমানখিনি তেওঁলোকক নিদিয়ে তাৰমানে কম পইচাত তেওঁলোকৰ পৰা বেছি বস্তু উলিয়াই ল'ব গতিকে মালিকসকল সম্পত্তিৰ মালিকসকল কি হ'ব ধনী হৈ যাব তেওঁলোকে সুখ সম্ভ্ৰান্তিত জীৱন কটাব আৰু যিসকল ৱৰ্কাৰ্ছ গতিকে সেইসকলে কি কৰিব তেওঁলোকে কষ্ট জীৱন যাপন কৰিব লাগিব গতিকে তেওঁলোকে কি ক'ব বিচাৰিছে যে ব্যক্তিগত সম্পত্তি বা মালিকানা থকাৰ অবিহনে বস্তুবিলাক কি হ'ব লাগিব ছ'চাইটিৰ দ্বাৰা নিয়ন্ত্ৰিত হ'ব লাগিব গতিকে যদি ব্যক্তিগত সম্পত্তি নাথাকে তেতিয়াহ'লে শোষণৰ সূত্ৰপাত হৈ নাথাকে সেইকাৰণে তেওঁলোকে প্ৰায় এনেকুৱা ধৰণৰ প্ৰপাৰ্টি থকাটো তেওঁলোকে বিচৰা নাই তৃতীয়তে তেওঁলোকে কৈছে সমগ্ৰ জনসাধাৰণৰ গণতন্ত্ৰ ইয়াত তেওঁলোকে সৰ্বহাৰাৰ একনায়কত্ববাদৰ এটা নতুন ব্যৱস্থাৰ কথা কৈছে যে যিবিলাক লোকে মালিকী স্বত্ব আছে বা যাৰ সা সম্পত্তি আছে তেওঁলোকক যদি আমি এনেকৈ থাকিবলৈ দিওঁ তেতিয়াহ'লে কি হ'ব এপাকত তেওঁলোকৰ হাতত সকলো ক্ষমতা আহি যাব আৰু তেওঁলোকে কি কৰিব লোকক শোষণ কৰিব গতিকে এই বস্তুটো নাইকিয়া কৰিবৰ কাৰণে তেওঁলোকে কি বিচাৰিছে এটা নতুন কনচেপ্ট আনিছে যিটো তেওঁলোকে কৈছে সৰ্বহাৰাৰ একনায়কত্ববাদ আৰু এই এনেধৰণত যেতিয়া এনেকুৱা ধৰণৰ শাসন ব্যৱস্থা যেতিয়া আহিব সৰ্বহাৰাৰ একনায়কত্ববাদ যেতিয়া আহিব তেতিয়া এখন সমাজতান্ত্ৰিক ৰাষ্ট্ৰক আমি গোটেই সমাজখনক পৰিণত কৰিব পাৰিম সমাজবাদী সমাজ গঠনৰ যিটো উদ্দেশ্য ইয়াত কি হ'ব গণতন্ত্ৰই অগ্ৰাধিকাৰ ল'ব পাৰিব তাৰপিছত সমাজতান্ত্ৰিক বা মাৰ্ক্সৰ যিটো গণতন্ত্ৰ তাত এটা নতুন মূল্যবোধৰ সৃষ্টি হৈছে সেইটো হৈছে ধৰ্মীয় ধৰ্মক তেওঁলোকে কি কৈছে গোদামীৰ উদ্ধত গতিকে কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ পৰা মুক্ত হৈ তেওঁলোকে জনসাধাৰণৰ মাজত ৰাজনৈতিক সচেতনতা আৰু প্ৰগতিশীল বৈজ্ঞানিক দৃষ্টিভংগী সম্প্ৰসাৰণ কৰাবৰ কাৰণে চেষ্টা কৰিছে গতিকে মাৰ্ক্সে কি কৈছিলে ৰিলিজিয়ন ইজ দ্য অপিয়াম অফ দ্য ছ'চাইটি অপিয়াম ফৰ দ্য ছ'চাইটি কাৰণ ধৰ্মত যিবিলাক মানুহ গদগদ হৈ থাকে তেওঁলোকে ৰেচনেলি কোনো বস্তু তেওঁলোকে ভাবিব নোৱাৰে তেওঁলোকৰ বিচাৰ বিশ্লেষণবিলাক এটা ডাৱৰৰ মাজেৰে তেওঁলোকে ভাবে এইটো ক্লাউডেড হৈ পৰে গতিকে বৈজ্ঞানিক পৰিৱেশ এটাৰ সৃষ্টি কৰি পেলাই মানুহক সুসংগত এটা ৰাস্তা বা এটা পথ দেখুৱাই পেলাই আগবাঢ়ি নিয়াটোৱে এওঁলোকে বিচাৰিছে
গতিকে ইয়াত ধৰ্মনিৰপেক্ষ এখন সমাজ গঢ়ি উঠিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে, কাৰণ যদি ধৰ্মনিৰপেক্ষ এখন সমাজ নাথাকে তেতিয়াহ'লে কিছু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়াও হ'ব পাৰে। ইয়াত যেহেতু ক্লাছ ডিভিজন নাই, গতিকে ইয়াত শোষণৰ কথা নাথাকে বা ক্লাছ দ্বন্দ্বৰ কথা নাথাকে, গতিকে শ্ৰেণীদ্বন্দ্ব অনুপস্থিতি ইয়াত। এতিয়া শ্ৰেণীদ্বন্দ্ব কেতিয়া হয়, ক্লাছ কনফ্লিক্ট কেতিয়া হয়, যেতিয়া সমাজত দুটা চাম শ্ৰেণী থাকে, আৰু যেতিয়া এখন সমাজত দুটা চাম শ্ৰেণীত বিভক্ত, এখন সমাজ দুটা চাম শ্ৰেণীত বিভক্ত হয়, তেতিয়া অট'মেটিকেলি কি দেখা যায় যে এচাম শ্ৰেণী হাতত সকলো ক্ষমতা থাকে, এচাম শ্ৰেণীৰ হাতত পাৱাৰ থাকে, তেওঁলোকৰ উৎপাদনৰ সকলোবিলাক আহিলা থাকে, টকা পইচা থাকে, গতিকে ক'ব নোৱাৰাকৈ তেওঁলোক ধনী শ্ৰেণী হয়, আৰু তেওঁলোকে ইটো শ্ৰেণীৰ ওপৰত তেওঁলোকৰ আধিপত্যতা স্থাপন কৰিবৰ কাৰণে তেওঁলোক পক্ষপাতী হয় বা তেওঁলোকে পাৰে। কিন্তু ইছাম বাকী যিটো যাৰ ওপৰত তেওঁলোকৰ অধিপত্যতা খটুৱাইছে, সেই মানুহখিনিয়ে কি কৰে, এটা পাকত তেওঁলোকে বিদ্ৰোহ কৰি উঠিব। কিন্তু মাৰ্ক্সৰ যিটো কনচেপ্ট, মাৰ্ক্সিয়ান কনচেপ্টত ক্লাছ কনফ্লিক্ট নাই, ক্লাছ ছিষ্টেম নাই, সব মানুহ সমান, গতিকে ইয়াত কোনো ধৰণৰ কনফ্লিক্ট বা কোনো ধৰণৰ দ্বন্দ্বৰ প্ৰশ্নই নুঠে। ইয়াত গণসাংস্কৃতিৰ বিকাশ হয়। গণসাংস্কৃতি কেনেকৈ বিকাশ হয়, ইয়াত গণসংযোগৰ মাধ্যমৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়, আৰু চৰকাৰে চাই থাকে যে এই গণমাধ্যমে কি বস্তু প্ৰচাৰ কৰিছে, যিবিলাক বস্তুৰ দ্বাৰা এখন সমাজৰ সংঘাত হ'ব পাৰে বা মিডিয়াই ভুল ৰিপৰ্ট দি পেলাই কনফ্লিক্টৰ সৃষ্টি কৰিব পাৰে, তেনেধৰণৰ বস্তুবিলাক তেওঁলোকে প্ৰকাশ কৰিব নিদি পেলাই যিখিনি বস্তুৱে মানুহৰ আত্মবিকাশ কৰিব বা মানুহৰ লাভ হ'ব বা ভাল হ'ব, সেইখিনি বস্তুৱে তেওঁলোকে প্ৰকাশ কৰিবলৈ দিয়ে। গতিকে এই গোটেই বস্তুটো নিয়ন্ত্ৰণ কমিউনিষ্ট দলটোৱে কৰে। গতিকে ইয়াত বিভাজন বা ফাট মেলিবলৈ তেওঁলোকে নিদিয়ে। গতিকে কমিউনিষ্ট দলৰ নেতৃত্বত এখন এনেকুৱা সমাজ ব্যৱস্থা তেওঁলোকে গঠন কৰিবলৈ বিচাৰিছে, য'ত সকলো মানুহে সকলো ধৰণৰ সুযোগ সুবিধাবিলাক তেওঁলোকে যাতে পাই থাকে। ইয়াত কোনো ধৰণৰ আমোলাৰ প্ৰভাৱ নপৰে, বিউৰক্ৰেচিৰ ইয়াত কোনো ধৰণৰ ৰোল নাই, কাৰণ ইয়াত কমিউনিষ্ট দলৰ নিয়ন্ত্ৰণত গোটেই আমোলাক চলায়। চ' কমিউনিষ্ট পাৰ্টিটোৰ নিয়ন্ত্ৰণত গোটেই বস্তুখিনি যেতিয়া চলে, গতিকে কোনেও কাকো উচ্ছেদ কৰিব নোৱাৰে বা কোনেও কাকো কোনো ধৰণৰ অসুবিধাত কাকো পেলাব নোৱাৰে। ন্যায়পালিকাৰ ভূমিকা। উদাৰনৈতিক গণতন্ত্ৰত আমি কি দেখিবলৈ পাইছিলোঁ যে বিচাৰ বিভাগৰ এটা বিশেষ ভূমিকা আছে। লিবাৰেল ডেমক্ৰেচিত জুডিচিয়াৰীৰ এটা আমি বিশেষ ভূমিকা দেখিবলৈ পাইছিলোঁ। কিন্তু মাৰ্ক্সৰ যিটো ন্যায়পালিকা, এইটো কিহৰ ওপৰত ভিত্তি কৰি গঠন কৰা হৈছে, স্বাধীনতা আৰু নিৰপেক্ষতাক তেওঁলোকে বাদ দি পেলাই, তেওঁলোকে স্বাধীনতা বা নিৰপেক্ষতাৰ ওপৰত গুৰুত্ব নিদি পেলাই তেওঁলোকে সমাজতান্ত্ৰিক স্বাৰ্থৰ উপযুক্তাৰ ভূমিকাহে গ্ৰহণ কৰে। গতিকে তেওঁলোকে কি বিচাৰিছে যে সমাজৰ স্বাৰ্থ ৰক্ষা কৰে। ন্যায়পালিকাই উদাৰনৈতিক গণতন্ত্ৰৰ ন্যায়পালিকাৰ এটা ষ্ট্ৰং ভূমিকা আছিলে, আৰু ন্যায়পালিকাক আমি কিছুমান স্বতন্ত্ৰ সুবিধা দিছিলোঁ বা নিৰপেক্ষ বুলি আমি কৈছিলোঁ। কিন্তু মাৰ্ক্সে কি ক'ব বিচাৰিছে যে ইয়াত তেওঁলোকে এটা জনস্বাৰ্থ ৰক্ষা কৰাৰ ভূমিকা গঠন কৰিব লাগিব। গতিকে ন্যায়পালিকাৰ নিৰপেক্ষতা বা তেওঁলোকৰ নিয়ন্ত্ৰণ ইয়াৰ ওপৰত গুৰুত্ব নিদি পেলাই তেওঁলোকৰ গোটেই কনচেনট্ৰেশ্যনটো হৈছে কি যে জনসাধাৰণক তেওঁলোকে কেনেকৈ তেওঁলোকৰ স্বাৰ্থ কেনেকৈ ৰক্ষা কৰিব পৰা যায়। গতিকে ইয়াত গণতন্ত্ৰই ন্যায়পালিকাই কি কৰে, জনসাধাৰণৰ মাজত তেওঁলোকৰ বিশ্বাস দৃঢ় কৰিব পাৰে, তেওঁলোকৰ ওপৰত আস্থা দিব পাৰে যে ন্যায়পালিকাই তেওঁলোকৰ সকলো আশা আকাংক্ষা তেওঁলোকে পূৰণ কৰিব পাৰিব। ব্যক্তি স্বাধীনতাৰ উপলব্ধি। মাৰ্ক্সৰ যিটো থিয়ৰী, এই তত্ত্বটোত কি কৈছে, অৰ্থনৈতিক আৰু স্বাধীনতা বা সাম্যতা আছে আৰু স্বাধীনতা থাকে, আৰু সেইকাৰণেই সামাজিক আৰু ৰাজনৈতিক দিশতো অধিকাৰ আৰু স্বাধীনতা উপভোগ কৰিব পাৰে। তেওঁলোকে যিহেতু অৰ্থনৈতিক ইকুৱেলিটিৰ কথা কৈছে, গতিকে এই শাসন ব্যৱস্থাত পলিটিকেল আৰু ছ'চিয়েল ইকুৱেলিটিও সমানে থকা আমি দেখা গৈছে। সৰ্বহাৰাৰ আন্তৰ্জাতিকতা, এই ক্ষেত্ৰতো আমি কি দেখিবলৈ পাইছোঁ, ইয়াত সমাজতান্ত্ৰিক নীতিৰ জাতীয়তাবাদৰ নীতিত সমাজতান্ত্ৰিক গণতন্ত্ৰক স্বীকৃতি নহয়।
সমাজতান্ত্ৰিক গণতন্ত্ৰত বিভিন্ন বিভিন্ন অংশত সাম্ৰাজ্যবাদ আৰু ঔপনিৱেশবাদক বিৰুদ্ধে মানুহৰ জাতীয় মুক্তি আন্দোলন দৃঢ়ভাৱে সমৰ্থন কৰে গতিকে ইয়াত তেওঁলোকে ঔপনিৱেশবাদ বা কলোনিয়েলিজমত তেওঁলোকে বিশ্বাস নকৰে তেওঁলোকে সকলো মানুহকে ফ্ৰী কৰি সমানে সুযোগ সুবিধা দিয়াৰ ওপৰত তেওঁলোকে গুৰুত্ব দিছে ইয়াত একদলীয় ব্যৱস্থা বহুদলীয় ব্যৱস্থা নাই বহুদলীয় ব্যৱস্থা থাকিলে কি হয় বহুত সময়ত যদিও এনেকুৱা লাগে যে বহুদলীয় ব্যৱস্থা থাকিলে আমি এটা দলৰ মানে ভাল দল এটা বিচাৰ কৰিব পাৰোঁ বা কেতিয়াবা এনেকুৱাও আমাৰ হয় যে আমি এটা নলগীয়া দলক আমি আনিলোঁ সেইবিলাক ইয়াত প্ৰব্লেম নহয় ইয়াত যেহেতু এটাই দল থাকে সেই দলটোৱেও জানে যে তেওঁলোকক কোনেও গুচাব নোৱাৰে গতিকে তেওঁলোকে সদায় জনসাধাৰণৰ মনৰ বা জনসাধাৰণে কি ধৰণে বস্তুটো বিচাৰিছে সেই ধৰণেহে তেওঁলোকে তেওঁলোকৰ কাম কাজবিলাক কৰি যায় গতিকে ইয়াত সকলোৰ বাবে সমান অধিকাৰ স্বীকৃতিপ্ৰাপ্ত সকলো মানুহকে সমান অধিকাৰ দিয়া যায় সমাজত সি যিকোনো যি কামতে নকৰক সি ছ'চিয়েল পলিটিকেল ইকনমিক যি ফিল্ডে নহওক সকলোকে সমান অধিকাৰ দিয়া হৈছে গতিকে নাগৰিকসকলৰ কি কৰাৰ অধিকাৰ আছে তেওঁলোকৰ কাম কাজ কৰাৰ অধিকাৰ আছে তেওঁলোকক উপযুক্ত দৰমহা পৰিশ্ৰম বা তেওঁলোকে যি কাম কৰিছে সেই কামৰ উপযুক্ত মাননি তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰা হৈছে তেওঁলোকৰ অধিকাৰ আছে অক্ষম অৱস্থাত যদি কোনোবা এজন ব্যক্তি অক্ষম বা তেওঁক পৰিয়ালে ভৰণ পোষণ দিব পৰা নাই বা চোৱা চিতা কৰিব পৰা নাই তেতিয়াহ'লে তেওঁলোকৰ সেই দায়িত্ব লোৱাৰ এই গণতন্ত্ৰই সেই দায়িত্বটো লোৱাৰ অধিকাৰ বা মাৰ্কচেণ্ট ষ্টেটে এই দায়িত্বটো লোৱাৰ কথা তেওঁলোকে উল্লেখ কৰিছে অৰ্থনৈতিক অধিকাৰৰ লগতে তেওঁলোকে কি কৈছে যে শিক্ষাৰ অধিকাৰ থাকিব লাগিব প্ৰত্যেক ব্যক্তিয়ে নিজৰ নিজৰ ধৰ্ম কি ধৰণে প্ৰচাৰ কৰিব বিচাৰিছে বা কি ধৰণে পালিব বিচাৰিছে সেইটো অধিকাৰো তেওঁলোকক দিয়া হৈছে তাৰ উপৰি তেওঁলোকক বিভিন্ন ধৰণৰ পৌৰ অধিকাৰ দিয়া হৈছে তেওঁলোকক নিৰ্বাচন কৰাৰ অধিকাৰ দিয়া হৈছে গতিকে তেওঁলোকক ৰাজনৈতিক অধিকাৰ দিয়া হৈছে তেওঁলোকক সামাজিক অধিকাৰ দিয়া হৈছে গতিকে ইয়াৰ লক্ষ্য বা উদ্দেশ্য হৈছে কি যে সমাজত সকলো মানুহকে যাতে আমি সমানে সুযোগ সুবিধা দি পেলাই আমি আগবঢ়াই নিব পাৰোঁ তাৰপিছত ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজত ভোট দিয়াৰ কথা ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজ বা সৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰ গতিকে ইয়াত যিসকল মানুহ প্ৰাপ্তবয়স্ক হৈছে সেইসকল মানুহকে আমি কি কৰিছোঁ ভোটাধিকাৰ আমি দিছোঁ শ্ৰম আৰু ভোগ ৰাষ্ট্ৰ কৰ্তৃত্বক নিয়ন্ত্ৰিত হয় গতিকে সকলো মানুহে তেওঁলোকে মাৰ্কচিয়ান তত্ত্বটোৰ মূল মন্ত্ৰটো হৈছে কি যে সকলো মানুহে তেওঁলোকে যিখিনি প্ৰাপ্য পাব লাগে সেই বস্তুখিনিৰ পৰা যাতে বঞ্চিত নহয় গতিকে বেচিকেলি তেওঁলোকে কৈছে যে ইকনমিক ইকুৱেলিটি যেতিয়ালৈকে নাথাকিব তেতিয়াহ'লে পলিটিকেল বা ছ'চিয়েল ইকুৱেলিটিৰ কথা কৈ আমি লাভ নাই কাৰণ মানুহবিলাকে যদি দুবেলা দুমুঠি খাবলৈ নাপায় বা এটা কৰ্ম কৰিবলৈ তেওঁলোকে নাপায় তেতিয়াহ'লে তেওঁলোকে দুবেলা দুমুঠি কেনেকৈ খাব তেতিয়া তেওঁলোকে আল্টিমেটলি কি হ'ব বিদ্ৰোহ কৰি উঠিব গতিকে এই দিশটোৰ ফালৰ পৰা মাৰ্কচিয়ান ডেমক্ৰেচিয়ে ক'ব বিচাৰিছে যে ছ'চিয়েল পলিটিকেল ৰাইটছৰ প্ৰয়োজনীয়তাটো আছে নথকা নহয় কিন্তু সেইখিনিৰ লগতে আমি ইকনমিক ইকুৱেলিটিটোৰ কথাও আমি ভাবিব লাগিব অৰ্থনৈতিক স্বাধীনতা স্বতন্ত্ৰতা নাথাকিলে বাকীকেইটা অধিকাৰে বিশেষ একো কামত নিদিয়ে গতিকে তিনিওটা অধিকাৰ সমানে দিয়াৰ কথাটো তেওঁলোকে উল্লেখ কৰিছে তাৰপিছত আমি চাওঁ যে আমি ইমান দিনে গণতন্ত্ৰৰ বিষয়ে পঢ়িলোঁ এতিয়া এই গণতন্ত্ৰক আমি বেলেগ বেলেগ থিয়ৰিজো পঢ়িলোঁ এতিয়া এই গণতন্ত্ৰক সাফল্য কৰিবৰ কাৰণে ছাকচেছফুল কৰিবৰ কাৰণে কিছুমান মূল মন্ত্ৰ আছে গণতন্ত্ৰটো কেনেকৈ ছাকচেছফুল হ'ব গতিকে এই মূল মন্ত্ৰকেইটানো কি তাকে আমি এতিয়া অকণমান চাওঁ প্ৰথমতে কি হৈছে যে গণতন্ত্ৰক ছাকচেছফুল গণতন্ত্ৰ আছে চৰকাৰ আমাৰ গণতান্ত্ৰিক চৰকাৰ কিন্তু গণতান্ত্ৰিক চৰকাৰ বা গণতন্ত্ৰ আছে বুলি ক'লেতো নহ'ব আমি ইয়াক ছাকচেছফুলি আগবঢ়াই নিব পাৰিছোঁ নে নাই গতিকে কি লাগিব আমাক জনগণৰ প্ৰয়োজন হ'ব গতিকে গণতন্ত্ৰক ৰক্ষা কৰিবৰ কাৰণে এটা গণতন্ত্ৰ লাগিব যি উঠি পৰি এই গণতন্ত্ৰটোক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিব লাগিব তেওঁলোক ইচ্ছুক হ'ব লাগিব যে আমি যিখিনি গণতন্ত্ৰৰ যিখিনি বৈশিষ্ট্য আমি দেখিছোঁ বা গণতন্ত্ৰৰ যিখিনি আমি বৈশিষ্ট্য পাইছোঁ এই বৈশিষ্ট্যসমূহক আমি ধৰি পেলাই ৰাখিব পাৰিছোঁ নে নাই গতিকে এটা
ইচ্ছুক আৰু সক্ষম গণতন্ত্ৰৰ প্ৰয়োজন তেওঁলোকৰ ইচ্ছা থাকিব লাগিব আৰু তেওঁলোকৰ সেই কেপাচিটিটো তেওঁলোকৰ হাতত থাকিব লাগিব যিবিলাক মানুহৰ গাত এই গুণটো আছে তেওঁলোকেহে গণতান্ত্ৰিক জনগণ বুলি তেওঁলোকক ক'ব পাৰিম যাৰ গণতন্ত্ৰক জীয়াই ৰখাৰ কোনো লক্ষ্য বা কোনো উদ্দেশ্য নাই তেওঁলোকক আমি গণতান্ত্ৰিক দেশত থকা লোক বুলি আমি ক'ব নোৱাৰোঁ গণতন্ত্ৰক সাফল্য কৰিবলৈ হ'লে আমাক কি লাগিব অৰ্থনৈতিক স্বাধীনতাৰ একান্তভাৱে প্ৰয়োজন গতিকে গণতন্ত্ৰত আমি ৰাজনৈতিক আৰু সামাজিক অধিকাৰখিনিৰ কথা পালেই নহয় আমাক ইয়াত অৰ্থনৈতিক অধিকাৰৰ কথা আমি জানিব লাগিব গতিকে ইকনমিক ইকুৱেলিটি অৰ্থনৈতিক সমতা কেতিয়া আহিব যেতিয়া উৎপাদনৰ ক্ষেত্ৰত সামাজিক নিয়ন্ত্ৰণ থাকে গতিকে উৎপাদনৰ ক্ষেত্ৰত যদি সামাজিক নিয়ন্ত্ৰণ নাথাকি পেলাই ব্যক্তিগত নিয়ন্ত্ৰণ থাকে তেতিয়া মই অকণমান দেৰি আগতেও তোমালোকক কৈছোঁ যে তেতিয়া কি হ'ব মানুহবিলাকক আমি ধনী আৰু দুখীয়ালৈ ভাগ কৰি পেলাম কাৰণ যাৰ হাতত উৎপাদনৰ আহিলা আছে যাৰ হাতত সম্পত্তি আছে তেওঁলোক ধনী শ্ৰেণীত পৰিব আৰু যাৰ হাতত নাই তেওঁলোক দুখীয়া শ্ৰেণীত পৰিব আৰু এইটো মানুহৰ স্বাভাৱিক নেচাৰ যে যোন দুৰ্বল যোন দুখীয়া তেওঁলোকক মানুহে সদায় শোষণ কৰিব তেওঁলোকৰ ওপৰত অত্যাচাৰ চলাব গতিকে এইটো যাতে নহয় তাৰ বাবদ আমি কি কৰিব লাগিব সমাজে উৎপাদিত আহিলাখিনি নিয়ন্ত্ৰণ কৰিব লাগিব আৰু উৎপাদনখিনি যেতিয়া সমানে সকলো মানুহৰ মাজত সমানে ভাগ কৰি দিয়া হ'ব তেতিয়া ধনী দুখীয়া এই প্ৰশ্নবিলাক আৰু আমাৰ মাজত নাহে তাৰোপৰি গণতন্ত্ৰক সাফল্য কৰিবলৈ হ'লে এটা গণতান্ত্ৰিক পৰিৱেশৰ প্ৰয়োজন হ'ব এই পৰিৱেশটো যদি নাথাকে তেতিয়াহ'লে গণতন্ত্ৰ কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে ফৰ এক্সাম্পল এজনী ছোৱালী বা এটা ল'ৰাই খুব ভাল গান গায় গতিকে সেই গান গাব পৰা পৰিৱেশ এটা ঘৰখনত মাক দেউতাকে কৰি দিব লাগিব তাক সেই সুবিধাখিনি দিব লাগিব যে সি ৰিৱাজ কৰিব পাৰে বা সি টিউশ্যন এটা লৈ পেলাই সি তাৰ গানৰ যিটো চৰ্চা সেইটো আগবঢ়াই নিব পাৰে যদি সেইটো নাথাকে তেতিয়াহ'লে সি তাৰ সেই প্ৰতিভাটো তাৰ নিজৰ ভিতৰতে লুপ্ত হৈ যাব ঠিক তেনেকৈ গণতন্ত্ৰক ছাকচেছফুল কৰিবলৈ হ'লে এটা গণতান্ত্ৰিক পৰিৱেশৰ অত্যন্ত প্ৰয়োজন গতিকে ইয়াত আমি কি কৰিব লাগিব আমাৰ যিবিলাক অধিকাৰ আৰু যিবিলাক স্বাধীনতাৰ এইবিলাক স্বীকৃতিৰ দ্বাৰা গণতান্ত্ৰিক পৰিৱেশ গঢ়ি তুলিব লাগিব গতিকে আমাৰ যিবিলাক অধিকাৰ আছে সেইবিলাক স্বীকৃতিপ্ৰাপ্ত হ'ব লাগিব আৰু এইবিলাক স্বীকৃতিপ্ৰাপ্ত হ'লেহে আমি এটা গণতান্ত্ৰিক পৰিৱেশৰ সৃষ্টি কৰিব পাৰিম গতিকে সামাজিক অৰ্থনৈতিক আৰু অন্যান্য যিবিলাক বৈষম্য আছে সেই বৈষম্যবিলাক আমি আঁতৰ কৰিব লাগিব যেতিয়ালৈকে এই ডিফাৰেঞ্চেছবিলাকক আমি আঁতৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি কি কৰিব নোৱাৰিম আমি সমাজখনক গণতান্ত্ৰিক আখ্যা দিব আমি নোৱাৰিম গণতন্ত্ৰ জনগণৰ আনৰ মনৰ প্ৰতি সহনশীলতা থাকিব লাগিব জনগণই লোকৰ প্ৰতি সহনশীলতাৰ ভাৱ দেখুৱাব পাৰিব লাগিব যে মই ক্ষমতাত অধিষ্ঠিত আছোঁ গতিকে মোৰ এইখিনি কাম কৰিবলৈ মন গৈছে বা মই এনেকেই কৰিম সেইটো কৰিলে নহ'ব গণতন্ত্ৰৰ সংখ্যাগৰিষ্ঠতাৰ শাসন হ'লেও সংখ্যালঘুৰ মনৰ প্ৰতি আমাৰ সহনশীল অনুভূতি থাকিব লাগিব যে যদিও এইটো মেজৰিটি ৰুল কিন্তু সমাজত যিসকল মাইনৰিটিজ আছে সংখ্যালঘু আছে এই সংখ্যালঘুসকলেনো কি ধৰণে কি বস্তুটো বিচাৰিছে ইয়াক আমি আওকাণ কৰিলে নহ'ব ৰাজনৈতিক নেতাসকলৰ ন্যায় নীতি আৰু বিবেকৰ ওপৰতো গণতন্ত্ৰৰ সাফল্য বা ফেইলিয়াৰ বা ছাকচেছ ডিপেণ্ড কৰে গতিকে উপযুক্ত নেতৃত্ব বিনে গণতন্ত্ৰ কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে গতিকে যিকেইজন নেতাই আমাক নেতৃত্ব দিব তেওঁলোক নিজে ন্যায় সংগত হ'ব লাগিব জুডিচিয়াছ হ'ব লাগিব আৰু তেওঁলোকৰ লিডাৰশ্বিপ দিয়াৰ সেই কেপাচিটিটো তেওঁলোকৰ থাকিব লাগিব গতিকে তেওঁলোকে যদি আমাক ভালকৈ গাইডেঞ্চ দিব নোৱাৰে তেতিয়াহ'লে গণতন্ত্ৰ কেতিয়াও ভালকৈ ছাকচেছফুল হ'ব নোৱাৰিব তাৰোপৰি গণতন্ত্ৰই কি বিচাৰে সদায় ক্ষমতা বিকেন্দ্ৰীকৰণ হোৱাটো বিচাৰে তেওঁলোকে ক্ষমতাৰ কেতিয়াও কেন্দ্ৰীকৰণ হোৱাটো নিবিচাৰে গতিকে ক্ষমতা বিকেন্দ্ৰীকৰণ হোৱাৰ লগে লগে কি হ'ব পাৱাৰটো তলৰ লেভেললৈকে আহি যাব গতিকে এই ক্ষমতা বিকেন্দ্ৰীকৰণৰ হোৱাৰ লগে লগে ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষেত্ৰত সকলোৱে অংশগ্ৰহণ কৰিবলৈ সুবিধা পাব যদি পাৱাৰটো যদি কেন্দ্ৰীভূত হৈ থাকে তেতিয়াহ'লে
এই চেণ্ট্ৰেল লেভেলত থকা বা টপ লেভেলত থকা কেইজনমান ব্যক্তিয়েহে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব কিন্তু যেতিয়া ইয়াক একেবাৰে ডিচেণ্ট্ৰেলাইজ বিকেন্দ্ৰীকৰণ কৰি দিয়া হ'ব তেতিয়াহ'লে ৰাজনৈতিক আৰু প্ৰশাসনিক যিবিলাক গোট আছে সেইবিলাকত সকলো ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰিব গতিকে আমি ইয়াক কেন্দ্ৰীভূত কৰি ৰাখিলে নহ'ব আমি ইয়াক তললৈকে একেবাৰে নিগৰি আহিবলৈ দিব লাগিব আৰু তেতিয়া তলৰ লেভেলৰ মানুহখিনিও যেতিয়া ইয়াত পাৰ্টিচিপেট কৰিব অংশগ্ৰহণ কৰিব তেতিয়াহে প্ৰকৃততে গণতান্ত্ৰিক ব্যৱস্থা এটা এষ্টাব্লিছ কৰা হৈছে বুলি আমি ক'ব পাৰিম আৰু তেনেধৰণেৰে এষ্টাব্লিছ কৰা ডেমক্ৰেচিকহে আমি ছাকচেছফুল বুলি ক'ব পাৰিম গণতন্ত্ৰ ছাকচেছফুল কৰিবলৈ হ'লে আমাক শিক্ষাৰ অতি প্ৰয়োজন অকল শিক্ষাৰ প্ৰয়োজনে নহয় শিক্ষা প্ৰচাৰৰ সম্প্ৰসাৰণো হ'ব লাগিব কেইজনমান মানুহে শিক্ষা লাভ কৰি থ'লে নহ'ব গোটেই মানুহখিনি শিক্ষিত কৰিব লাগিব গতিকে জে.এছ. মিলে কি ক'ব বিচাৰিছে যে সৰ্বজনীন ভোটাধিকাৰৰ আগতে সৰ্বজনীন শিক্ষাৰ ব্যৱস্থাহে কৰাটো অতি প্ৰয়োজনীয় যে ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজটো কৰিব লাগে ঠিকেই তেওঁৰ মতে কিন্তু তাৰ আগতে আমি ইউনিভাৰ্চেল এডাল্ট এডুকেশ্যনৰ কথা তেওঁ কৈছে যে শিক্ষা সম্প্ৰসাৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয় বা দৰকাৰ শিক্ষাই মানুহক সচেতন কৰে যদি আমাৰ শিক্ষা নাথাকে তেতিয়াহ'লে আমি বহুতবিলাক বস্তু আমি ঠিক ভাল ধৰণে তাক বুজিও নাপাম বা ভাল ধৰণে আমি তাক বিশ্লেষণ কৰিব নোৱাৰিম গণতন্ত্ৰ সাফল্য কৰিবৰ কাৰণে আৰু কেইটামান বস্তু খুব প্ৰয়োজন এটা হৈছে সৎ সুদক্ষ আৰু সৎ সাহসী কৰ্মচাৰী চৰকাৰী কৰ্মচাৰীৰ প্ৰয়োজন গতিকে আমি যদি গণতন্ত্ৰক ছাকচেছফুল কৰিব বিচাৰিছোঁ তেতিয়াহ'লে আমাৰ যিসকল কৰ্মচাৰীবৃন্দ আছে তেওঁলোক সৎ সাহসী হ'ব লাগিব তেওঁলোক এক্সপাৰ্ট হ'ব লাগিব সুদক্ষ হ'ব লাগিব আৰু তেওঁলোকৰ কেৰেক্টাৰ তেওঁলোকৰ নিকা হ'ব লাগিব গতিকে গণতন্ত্ৰত তেওঁলোকে প্ৰশাসনিক দায়িত্বত এওঁলোকে চৰকাৰ কোনে চলায় এওঁলোকে চলায় গতিকে এওঁলোকে গোটেই প্ৰশাসনীয় দায়িত্বটো এওঁলোকে হাতত লয় গতিকে যিসকল কৰ্মচাৰীয়ে এই দায়িত্বভাৰ চলায় গতিকে তেওঁলোকৰ যোগ্যতাৰ ওপৰত বহুত ডিপেণ্ড কৰিব যে গণতন্ত্ৰ কিমান দূৰ ছাকচেছফুল হৈছে গতিকে এতিয়া আমি এটা চৰকাৰৰ কথাকে কওঁ চৰকাৰে বিভিন্ন ধৰণৰ প্ৰস্তাৱ আমাক দিয়ে বিভিন্ন ধৰণৰ আঁচনিসমূহ তেওঁলোকে মুকলি কৰে এই আঁচনিসমূহ সমাজৰ কোনটো শ্ৰেণীৰ কাৰণে কৰিছে কোন চাম লোকে ইয়াৰ সুবিধাটো পাব বা যদি একেবাৰে নিম্ন খাপৰ বা আমি যিটো বিল' পভাৰ্টি লেভেল বুলি কওঁ সেই মানুহখিনিৰ কাৰণে কৰিছে এই মানুহখিনি ওচৰ গৈ বস্তুটো পাইছেগৈ নে নাই এইটো কোনে ইমপ্লিমেণ্ট কৰিব এই কৰ্মচাৰীসকলেহে কৰিব গতিকে কৰ্মচাৰীসকল যদি সৎ হয় তেতিয়াহ'লে চৰকাৰী এই আঁচনিসমূহ গোটেইবিলাক মানুহৰ ওচৰলৈ যাব কিন্তু এওঁলোক যদি অসৎ হয় তেতিয়া কি হ'ব এওঁলোকে কেৱল ওপৰতে নিজৰ ভিতৰতে খাই পেলাই পইচাটো থৈ দিলে বা এওঁলোকে মানুহখিনিক নজনালে গতিকে আল্টিমেটলি ফাণ্ড খৰচ নহ'ল তেওঁলোকে ঘূৰাই পঠিয়াবলগীয়া হ'ল তেতিয়া এখন দেশৰ উন্নতি কেনেকৈ হ'ব গতিকে প্ৰথম কথা মানুহৰ শিক্ষাটো লাগিব শিক্ষা হ'লে মানুহে কি কৰিব পাৰিব যে কি আঁচনি আহিছে কেনেকৈ পোৱা যায় সেই গোটেই বস্তুবিলাক তেওঁলোকে জানিব পাৰিব তেওঁলোক এৱেৰ হৈ থাকিব লাগিব সজাগ হৈ থাকিব লাগিব আৰু যিসকল কৰ্মচাৰীৰ ওপৰত এই দায়িত্বটো দিয়া হৈছে এই কৰ্মচাৰী সকলো নিষ্ঠাৰে তেওঁলোকৰ দায়িত্বসমূহ পালন কৰিব লাগিব আৰু যদি সকলোৱে তেওঁলোকৰ নিজৰ নিজৰ এৰিয়াত নিজৰ নিজৰ কামবোৰ কৰি যায় তেতিয়াহ'লে গণতন্ত্ৰ সুন্দৰভাৱে চলিব আৰু ছাকচেছফুল হ'ব গণতন্ত্ৰত এখন কি হ'ব লাগে লিখিত সংবিধানৰ প্ৰয়োজন আৰু এই লিখিত সংবিধানখন শ্ৰেষ্ঠ আৰু সকলোৱে তাক মানিব লাগিব আৰু যেতিয়া এই লিখিত সংবিধানখনৰ ওপৰত সকলোৱে আস্থা প্ৰকাশ কৰিব তেতিয়া গণতন্ত্ৰ ছাকচেছফুল হ'ব জে.এছ. মিলৰ মতে গণতন্ত্ৰ কৃতকাৰ্য কৰিবৰ বাবে সংখ্যালঘুৰ প্ৰতিনিধিত্ব ব্যৱস্থা থাকিব লাগিব যে এখন সমাজত আমি সদায় কওঁ যে সকলোৰে ৰুল অফ মেজৰিটি বুলি আমি কওঁ ঠিকেই কিন্তু সমাজৰ ৰুল অফ মেজৰিটি হ'লেও সদায় ইয়াত কিছুমান সংখ্যালঘু বা মাইনৰিটি গ্ৰুপ আছে গতিকে এই মাইনৰিটিসকলকো সমাজত যাতে তেওঁলোকে ভালকৈ প্ৰতিনিধিত্ব পায় তাৰ ব্যৱস্থাও থাকিব লাগিব তেতিয়াহ'লেহে সকলো মানুহে যিটো মানে শাসন ব্যৱস্থা সেই শাসন ব্যৱস্থাটোত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মনত যিবিলাক অসন্তুষ্টিৰ সৃষ্টি হৈছে সেইবিলাক নাইকিয়া হ'ব তেওঁলোকে যদি চৰকাৰী প্ৰক্ৰিয়াটোত অংশগ্ৰহণ কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ মাজত কিছুমান অসন্তুষ্টিৰ ভাৱধাৰাই
ক্ৰিয়া কৰিব গতিকে সেইবিলাক গুচাবলৈ হ'লে তেওঁলোকক অংশগ্ৰহণ কৰিবলৈ দিব লাগিব তেতিয়াহে গোটেই প্ৰব্লেমছবিলাকৰ অন্ত পৰিব গণতন্ত্ৰক ছাকচেছফুল কৰিবলৈ হ'লে আৰু এটা চৰ্ত হৈছে কি সুস্থ সবল আৰু সদাজাগ্ৰত জনমত সুস্থ সবল আৰু সদাজাগ্ৰত জনসাধাৰণৰ জনমত গঠনৰ কৰিব নোৱাৰে জনসাধাৰণে যদি জনমত গঠন কৰিব নোৱাৰে তেতিয়াহ'লে গণতন্ত্ৰ কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰিব কিন্তু এই জনমত আকৌ সদায় সুস্থ হ'ব লাগিব সবল হ'ব লাগিব আৰু ই সদায় ডিৰেক্টিভ হ'ব লাগিব ডিৰেক্টিভ ইন দ্য চেন্স এটা লক্ষ্য লৈ পেলাই জনমতটো গঠন কৰা হৈছে এনেই জধামতে ইছ্যু এটাক লৈ পেলাই জনমত গঠন কৰিলে কিন্তু বস্তুবিলাক ভাল নহ'ব গতিকে জনমতটোৱে যাতে এটা পজিটিভ আৰু এটা সকাৰাত্মক দৃষ্টিভংগীৰ পৰা চোৱা যায় সেই ব্যৱস্থাটো থাকিব লাগিব গণতন্ত্ৰৰ বাবে জাতীয় সংহতি আৰু ঐক্যতাৰ আৱশ্যক যদি গণতন্ত্ৰক আমি ছাকচেছফুল কৰিবলৈ বিচাৰিছোঁ তেতিয়াহ'লে জাতীয় ঐক্য আৰু সংহতি আমি ৰক্ষা কৰিব লাগিব এই যদি এই ঐক্যবোধ বা যদি এই সংহতি নাথাকে তেতিয়াহ'লে আমি কি কৰিব নোৱাৰোঁ আমি গণতন্ত্ৰক কেতিয়াও ছাকচেছফুল কৰিব নোৱাৰোঁ গণতন্ত্ৰৰ কৃতকাৰ্যতা কৰিবৰ কাৰণে মানুহৰ মাজত সামাজিক দায়বদ্ধতা থাকিব লাগিব গতিকে তেওঁলোকৰ মনত যিবিলাক সংকীৰ্ণ ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ পৰিৱৰ্তে তেওঁলোকে সামাজিক কল্যাণৰ কথা তেওঁলোকে চিন্তা কৰিব লাগিব এতিয়া মানুহৰ প্ৰকৃতিটো বা মানুহৰ নেচাৰটো এনেকুৱা যে মানুহে সদায় প্ৰথমতে নিজৰ স্বাৰ্থৰ কথা ভাবে কিন্তু আমি যদি গণতান্ত্ৰিক এখন দেশত থাকোঁ আৰু আমি গণতন্ত্ৰক ছাকচেছফুল কৰিব আমি বিচাৰিছোঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব আমাৰ মনৰ যিবিলাক সংকীৰ্ণ মনোভাৱ আছে এই সংকীৰ্ণ মনোভাৱখিনি আমি সম্পূৰ্ণৰূপে গুচাই দিব লাগিব আৰু আমি সকলোকে এটা স্তৰৰ বুলি ভাবি আমি সকলোৱে কামত লিপ্ত হৈ আগবাঢ়ি যাব লাগিব নহ'লে গণতন্ত্ৰ কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰিব গণতন্ত্ৰ ছাকচেছফুল হ'বৰ কাৰণে মানুহৰ সামাজিক দায়বদ্ধতা থাকিব লাগিব গতিকে সংকীৰ্ণ মনোভাৱ তেওঁলোকে গুচাই পেলাব লাগিব তাৰ উপৰি ফাইনেলি বহুতে গণতন্ত্ৰৰ সাফল্যৰ কাৰণে তেওঁলোকে কি ক'ব বিচাৰিছে গণতান্ত্ৰিক ঐতিহ্যৰ প্ৰয়োজনীয়তাৰ কথাও তেওঁলোকে উল্লেখ কৰিছে গতিকে গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ স্বৰূপ আৰু কৃতকাৰ্যতাৰ ভালদৰে বুজিবলৈ হ'লে গণতান্ত্ৰিক ঐতিহ্যৰ জনসাধাৰণৰ সদায় সহায় কৰিব যে আমি আমাৰ পাষ্ট যিটো গ্লৰি সেই গ্লৰিটো কেনেকৈ কাৰণ আমি ভাৰতবৰ্ষৰ ক্ষেত্ৰতে আমি কি দেখিছোঁ যেতিয়া ভাৰতবৰ্ষ স্বাধীন হ'ল ব্ৰিটিছসকলে আমাক এৰি থৈ গ'ল তেতিয়া নেহেৰুৱে যেতিয়া প্ৰথম ইলেকশ্যন পাতিব বিচাৰিছিলে অন ডেমক্ৰেটিক বেচিছত নিৰ্বাচন পাতিব বিচাৰিছিলে তেতিয়া তেওঁলোক পলিটিকেল লিডাৰ্ছসকলৰ মাজতে দুটা ভাগ হৈছিলে কিছুমানে কৈছিলে কি যে কিছুমানে কি ক'ব বিচাৰিছিলে যে ভাৰতীয় মানুহখিনি যাৰ কোনো সংসদীয় শাসন ব্যৱস্থাৰ কোনো আইডিয়া নাই গণতন্ত্ৰৰ কোনো আইডিয়া নাই প্লাছ দেশখনত ইমানবিলাক কাষ্ট ক্ৰিড ৰিলিজিয়াছ গ্ৰুপছ আছে গতিকে এনেস্থলত ডেমক্ৰেচি কেনেকৈ ছাকচেছফুল হ'ব গতিকে নেহেৰুক মানে বহুতে কৈছিলে যে তেওঁক মানে ফুল বুলি কৈছিলে এণ্ড হি উইল বিকাম আ মকাৰী ফৰ দ্য ফিউচাৰ জেনেৰেশ্যন দেন হিষ্ট্ৰী উইল লাভ ডাউন এট হিম যে তেওঁ যিটো ধৰণেৰে তেওঁ গণতন্ত্ৰ ডেমক্ৰেটিক গণতান্ত্ৰিক ৱেত তেওঁ নিৰ্বাচন পাতি পেলাই তেওঁ দেশখন শাসন কৰিব বিচাৰিছিলে কিন্তু নেহেৰুৱে প্ৰুভড এভৰিবডি ৰং যে তেওঁ আল্টিমেটলি নিৰ্বাচন পাতিব পাৰিছিলে আৰু নিৰ্বাচনৰ পিছত তেওঁ কি কৰিছিলে চৰকাৰ এটা গণতান্ত্ৰিক চৰকাৰ তেওঁ গঠন কৰিছিলে এতিয়া কথাটো হৈছে কি যে আমি ছাকচেছফুল কিয় হ'ব পাৰিছোঁ কাৰণ আমাৰ মাজত সেই দৃঢ়তাটো আছে কাৰণ আমাৰ আশে পাশে থকা যিবিলাক দেশ সেইবিলাক দেশেও হয়তো এটা সময়ত গণতন্ত্ৰক আঁকোৱালি ল'ব বিচাৰিছিলে কিন্তু তেওঁলোকে যিটো ধৰণেৰে ছাকচেছফুল হ'ব লাগিছিল তেওঁলোকে নোৱাৰিলে ইণ্ডিয়া এতিয়া কি হৈছে ওৱান অফ দ্য লাৰ্জেষ্ট ডেমক্ৰেটিক কাণ্ট্ৰি আৰু এই গণতন্ত্ৰৰ মাধ্যমেৰে ইণ্ডিয়াৰ 1947 পৰা আজিলৈকে যদি আমি চাওঁ তেতিয়াহ'লে ইণ্ডিয়াৰ যিটো গ্ৰোথ ইণ্ডিয়াৰ যিটো ডেভেলপমেণ্ট সেইখিনি আমি বৰ পিছত আলোচনা কৰিম এইটো লিপছ এণ্ড বাউন্সত হৈছে গতিকে আমি গণতন্ত্ৰ ইন জেনেৰেল আমি এতিয়া চাই আছোঁ ইন জেনেৰেল আমি কি চাইছোঁ যে এই বিশেষ পইণ্টছকেইটাৰ ওপৰত আমি যদি গুৰুত্ব দিওঁ তেতিয়াহে আমি কি দেখিম যে আমি গণতন্ত্ৰক ছাকচেছফুল কৰিব পাৰিছোঁ গতিকে গণতন্ত্ৰ এতিয়া যদি আমি পৃথিৱীৰ অন্যান্য দেশবিলাকলৈ চাওঁ যে গোটেইবিলাক দেশে more than 80% of the countries around the world
তেওঁলোকে কি কৰিছে তেওঁলোকে গণতন্ত্ৰক আঁকোৱালি লৈছে কিয় লৈছে গণতন্ত্ৰৰ আঁকোৱালি কাৰণ গণতন্ত্ৰ আমি ৰাজতন্ত্ৰৰ কথাও আমি বুৰঞ্জীত পঢ়িছোঁ বা আমি বেলেগ বেলেগ দেশত বেলেগ বেলেগ ধৰণৰ ডিক্টেটৰ আমি মানে চৰকাৰ পাইছোঁ ক'ৰবাত ডিক্টেটৰশ্বিপ আছিলে ক'ৰবাত কমিউনিষ্ট ৰেজিম আছিলে বেলেগ বেলেগ আইডিঅ'লজিৰ দ্বাৰা তেওঁলোকক শাসন কৰা হৈছিলে কিন্তু আল্টিমেটলি আমি কি দেখিছোঁ যে ডেমক্ৰেটিক প্ৰিন্সিপালছবিলাকৰ ওপৰত ভিত্তি কৰি পেলাই যিবিলাক প্ৰশাসন চলোৱা হৈছে যিবিলাক দেশত প্ৰশাসন চলোৱা হৈছিলে সেইবিলাক দেখি আগবাঢ়ি আহিব পাৰিছে গতিকে গণতন্ত্ৰক ছাকচেছফুল কৰিবলৈ হ'লে আমি এটা সদাজাগ্ৰত শিক্ষিত মনোভাৱ আমি ল'ব লাগিব আমাৰ মনৰ ভিতৰত থকা যিবোৰ সংকীৰ্ণ মনোভাৱ এই সংকীৰ্ণ মনোভাৱবিলাক আমি সম্পূৰ্ণৰূপে নাইকিয়া কৰিব লাগিব এতিয়া আমি চাওঁ যে আমাৰ যিটো ভাৰতীয় গণতন্ত্ৰ ইণ্ডিয়ান ডেমক্ৰেচিটোনো কেনেকুৱা ধৰণৰ বা কি ধৰণে হৈছে গতিকে আমাৰ ইয়াত কি হৈছে নিৰ্বাচন হৈছে আমাক আগতে মই কৈছোঁ যে আমাক ইয়াত কোনে শাসন কৰিছে ব্ৰিটিছসকলে শাসন কৰিছিলে আৰু ব্ৰিটিছসকলৰ শাসনৰ আমি দুটা পৰ্যায়ৰ পৰা আমি চাব পাৰোঁ যে এটা কুফল আছে এটা সুফল আছে কুফল আছে এইকাৰণেই যে ব্ৰিটিছসকলে আমাৰ যিটো অৰ্থনৈতিক আমাৰ যিটো মেৰুদণ্ড সেই অৰ্থনৈতিক মেৰুদণ্ডটো একেবাৰে ভাঙি চিঙি মোহাৰি পেলালে কিয়নো ইংলেণ্ডত সেই সময়ত শিল্প বিপ্লৱ চলি আছিলে আৰু তেওঁলোকে মেচিনাৰিজ উদ্যোগ তেওঁলোকে এষ্টাব্লিছ কৰিছিলে আৰু এই উদ্যোগবিলাকত তেওঁলোকক কি লাগিছিলে সৰহ পৰিমাণৰ কেঁচা সামগ্ৰী লাগিছিলে গতিকে এই কেঁচা সামগ্ৰীবিলাক ক'ৰ পৰা তেওঁলোকে পাইছিলে তেওঁলোকে তেওঁলোকৰ উপনিৱেশবাদ দেশবিলাকৰ পৰা কলনিয়েল কাণ্ট্ৰিজবিলাকৰ পৰা তেওঁলোকে কম দামত তেওঁলোকে লৈ গৈছিলে তাত তেওঁলোকে মেচিনত বস্তু তৈয়াৰী কৰিছিলে আকৌ এই উপনিৱেশ মাৰ্কেটবিলাকত তেওঁলোকে বিক্ৰী কৰিছিলে তাৰ ফলত কি হৈছিলে যে যিবিলাক স্থানীয় লোকেল উদ্যোগ আছিলে সেই স্থানীয় উদ্যোগবিলাকে কি কৰিলে মেচিন মেড বস্তুৰ লগত তেওঁলোকে কম্পিট কৰিব নোৱাৰিলে আৰু কালক্ৰমত ইংলেণ্ডৰ ইকনমিক কণ্ডিশ্যনছ ভাল হৈ যাবলৈ ধৰিলে আৰু তেওঁলোকৰ যিবিলাক উপনিৱেশ বা কাণ্ট্ৰিজ আছিলে বা আমি ভাৰতবৰ্ষৰে এটা এক্সাম্পল দিওঁ আমাৰ ইকনমিটো একেবাৰে তহচ নহচ কৰি পেলালে গতিকে আমাৰ কোনো ইকনমিক ডেভেলপমেণ্ট তেওঁলোকে হ'বলৈ নিদিলে আমাৰ মেৰুদণ্ড একেবাৰে ভাঙি পেলালে কিন্তু আনহাতে তেওঁলোক অহাৰ কাৰণে আমাৰ কিছুমান ডেভেলপমেণ্ট হৈছিলে আমাৰ এতিয়া ভাৰতীয় সমাজখন আমি যদি সামাজিক দিশটো চাওঁ তেতিয়াহ'লে আমি কি দেখিম যে আমাৰ সাংঘাতিক অন্ধবিশ্বাসেৰে আমি ভৰা আছিলোঁ গতিকে আমাৰ বিভিন্ন ধৰণৰ কুসংস্কাৰ আছিলে আমি বাল্য বিবাহত বিশ্বাস কৰিছিলোঁ আমি সতী প্ৰথাত বিশ্বাস কৰিছিলোঁ আমি নৰবলি দিছিলোঁ আমি সাপ গছ লতা এইবিলাকক আমি পূজা কৰিছিলোঁ এইবিলাক আমাৰ অন্ধবিশ্বাস কেনেকৈ লাহে লাহে ব্ৰিটিছসকলে নাইকিয়া কৰিলে তেওঁলোকে শিক্ষা সম্প্ৰসাৰণ কৰিলে গতিকে ব্ৰিটিছ মিছনাৰীজবিলাক আহি পেলাই তেওঁলোকে যেতিয়া শিক্ষা সম্প্ৰসাৰণ কৰিবলৈ ধৰিলে স্প্ৰেড হ'ল প্লাছ আমাৰ যিসকল ইণ্ডিয়ান নেতা আছিলে যিসকলে বিদেশত পঢ়িবলৈ যাব পাৰিলে তেওঁলোকে ৰুছো ভল্টায়াৰ মণ্টেস্কিউ এইবিলাকৰ লিখনি পঢ়ি পেলাই তেওঁলোকে বিভিন্ন ধৰণৰ ভাৱধাৰা তেওঁলোকে জানিলে তেওঁলোকে ইকুৱেলিটিৰ বিষয়ে জানিলে তেওঁলোকে অধিকাৰৰ বিষয়ে জানিলে তেওঁলোকে স্বতন্ত্ৰতাৰ বিষয়ে পঢ়িব পাৰিলে গতিকে লাহে লাহে ঘূৰি আহি পেলাই তেওঁলোকে ভাৰতবৰ্ষতো গণতন্ত্ৰ স্বতন্ত্ৰতা সমতা এই ভাৱবিলাক আমাৰ মানুহৰ মাজত সম্প্ৰসাৰণ কৰিবলৈ তেওঁলোকে লাহে লাহে ধৰিলে গতিকে ভাৰতবৰ্ষ যেতিয়া স্বাধীন হ'ল তেতিয়া 1947 স্বাধীন হোৱাৰ পিছত ইণ্ডিয়ানছবিলাকে কি কৰিলে এখন সংবিধান বিচাৰিলে আৰু এইটো আকৌ এটা বেলেগ হিষ্ট্ৰী যে তেওঁলোকে স্বাধীনতা আন্দোলন চলি থকা সময়ছোৱাতে তেওঁলোকে এখন বিধানসভা গঠন কৰি পেলাই নিজৰ সংবিধানখন ৰচনা কৰিবৰ কাৰণে তেওঁলোকে বিচাৰিছিলে কিন্তু ব্ৰিটিছসকলে ভাবিছিলে কি যে ভাৰতীয় লোকসকলৰ সিমানখিনি ক্ষমতা নাই যে তেওঁলোকে নিজৰ এখন সংবিধান ৰচনা কৰিব পাৰিব কিন্তু আল্টিমেটলি সেইটো এটা ডিফাৰেণ্ট পাৰ্ট অফ হিষ্ট্ৰী তোমালোকে সকলোৱে জানা যে আমাৰ সংবিধান সভাখন কেনেকৈ গঠন কৰা হৈছিল আৰু কেনেকৈ আল্টিমেটলি আমি আমাৰ সংবিধান ৰচনা আমি কৰিব পাৰিলোঁ গতিকে আমাৰ যিখন কনষ্টিটিউশ্যন এছেম্বলি আছিলে সেইখন ইনডাইৰেক্টলি ইলেক্টেড মেম্বাৰ্ছৰ দ্বাৰা আমি এখন সংবিধান সভা গঠন কৰিলোঁ আৰু এই সংবিধান সভাখনে কি কৰিলে আমাৰ সংবিধানখনৰ ড্ৰাফ্ট বনালে আৰু আম্বেদকাৰে ইয়াৰ গোটেই নেতৃত্বটো লৈছিলে কিন্তু ইয়াত
আকৌ তেওঁলোকৰ মাজত মতবিৰোধ হৈছিলে কিছু লিডাৰ্ছবিলাকৰ মাজত এছাম লোকে সংবিধান সভাৰ মাধ্যমেৰে সংবিধান ৰচনা কৰাটো তেওঁলোকে বিচাৰিছিলে এছাম লোকে আকৌ সেইটো অপ'জ কৰিছিলে তেওঁলোকে কৈছিলে যে ব্ৰিটিছে এছাম লোকে কৈছিলে যে আমি এটা নতুন ছিষ্টেম আমি নলওঁ আমি গণতন্ত্ৰ বা আমি সংসদীয় শাসন ব্যৱস্থাটোকে আমি ৰাখিম কিয়নো মানুহবিলাক সেই ছিষ্টেমটোত তেওঁলোক অভ্যস্ত এছাম লোকে আকৌ কৈছিলে যে ব্ৰিটিছে জাপি দিয়া বস্তুখিনিকে আমি কিয় চলাওঁ সেইখিনি আমাক নালাগে কিন্তু আল্টিমেটলি তেওঁলোকে নেহৰুৰ নেতৃত্বত তেওঁলোকে কি কৰিলে যে গণতান্ত্ৰিক তেওঁলোকে এখন সংবিধান সভা ৰচনা কৰি তেওঁলোকে এখন সংসদীয় শাসন ব্যৱস্থাৰ ছিষ্টেমৰ মাধ্যমেৰে তেওঁলোকে চৰকাৰ চলাই নিয়াৰ ব্যৱস্থা কৰিলে আৰু এই গোটেইখিনি বস্তু আমাৰ সংবিধানখনত লিখিতভাৱে আমি পাওঁ গতিকে এই সংবিধান সভাৰ মাধ্যমেৰে তেওঁলোকে কি কনষ্টিটিউশ্যনখনে কি দিব বিচাৰিছিলে যে আমাৰ সময়ে সময়ে নিৰ্বাচন হৈ থাকিব লাগিব ইলেকশ্যনছ হৈ থাকিব লাগিব আৰু আমি মানুহবিলাকে এই ইলেকশ্যনত অংশগ্ৰহণ কৰি পেলাই আমি আমাৰ দেশখনৰ উন্নতি সাধন কৰিবৰ কাৰণে আমি চেষ্টা কৰিম গতিকে আমাৰ সংবিধানত আমাৰ যিটো প্ৰস্তাৱনা আছে এই প্ৰস্তাৱনাটোৱে ভাৰতবৰ্ষক কি বুলি ৰেফাৰ কৰিছে প্ৰথমতে তেওঁলোকে কৈছে ভাৰতবৰ্ষক তেওঁলোকে এখন সাৰ্বভৌম গণতান্ত্ৰিক গণৰাজ্য বুলি তেওঁলোকে কৈছে ছভাৰেইন ছ'চিয়েলিষ্ট ছেকুলাৰ ডেম'ক্ৰেটিক ৰিপাব্লিক বুলি তেওঁলোকে আখ্যা দিছে আৰু ইণ্ডিয়ান যিটো সংসদীয় শাসন ব্যৱস্থা তাত এজন মানুহৰ এটা ভোট গতিকে আমাৰ নিৰ্বাচনৰ যিটো প্ৰক্ৰিয়া সেই নিৰ্বাচন প্ৰক্ৰিয়াটোত এজন ব্যক্তিয়ে এটা ভোট দিব পাৰিব ফ্ৰী আৰু ফেয়াৰ নিৰ্বাচন সময়ে সময়ে নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচনত কোনো ধৰণৰ খামখেয়ালি নাথাকিব ই সকলো মানুহে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব ই ফ্ৰী হ'ব কোনো ধৰণৰ ইয়াৰ ওপৰত প্ৰভাৱ নপৰে তাৰোপৰি আইনৰ শাসন ৰুল অফ ল গতিকে ৰুল অফ ল বুলি এইকাৰণে কোৱা হৈছে যে সংবিধানখন লিখিতভাৱে দিয়া হৈছে আৰু এইখন হৈছে কি সুপ্ৰিম ল অফ দ্য লেণ্ড আৰু ইয়াক ৰক্ষণাবেক্ষণ কোনে দিব সুপ্ৰিম কোৰ্টে দিব জুডিচিয়াৰীয়ে দিব গতিকে জুডিচিয়াৰীয়ে ইয়াক প্ৰটেকশ্যন দিব আৰু যদি কিবা কনষ্টিটিউশ্যনেল আইন লৈ পেলাই যদি কিবা প্ৰশ্ন উদ্ভৱ হয় তেতিয়াহ'লে ন্যায়পালিকাই জুডিচিয়াৰীয়ে ইয়াৰ ব্যাখ্যা বা ইয়াৰ উত্তৰ দিব পাৰিব আমাৰ ন্যায়পালিকা কাৰ্যপালিকা আৰু বিধানসভা বা আইনসভা লেজিছলেচাৰ ইয়াৰ মাজত ক্ষমতাৰ পৃথকীকৰণ আছে গতিকে তিনিওটাকে আমি অভাৰলেপ কৰা নাই প্ৰত্যেকটা বিভাগক নিজৰ নিজৰ এৰিয়াত নিজৰ নিজৰ স্তৰত আমি কাম কৰিবলৈ দিছোঁ সংবিধানে আমাক কি দিছে কিছুমান মৌলিক অধিকাৰ দিছে এই অধিকাৰবোৰ যদি নাথাকে আগতেও আমি কৈ আহিছোঁ যে যদি আমাৰ মৌলিক অধিকাৰ নাথাকে তেতিয়াহ'লে আমাৰ গণতন্ত্ৰ কেতিয়াও ছাকচেছফুল হ'ব নোৱাৰে গতিকে এই অধিকাৰবিলাকক আমি কি কৰিছোঁ ৰাইট টু ইকুৱেলিটি সমতাৰ অধিকাৰ আমাৰ সংবিধানৰ 14ৰ পৰা 18 নং অনুচ্ছেদত আমি উল্লেখ কৰিছোঁ ফ্ৰীডম ৰাইট অফ ফ্ৰীডম এইটো 19ৰ পৰা 22লৈ আছে তাৰপিছতে ৰাইট এগেইনষ্ট এক্সপ্লয়টেশ্যন শোষণৰ বিৰুদ্ধে অধিকাৰ এই শোষণৰ বিৰুদ্ধে অধিকাৰ আমাৰ সংবিধানৰ আৰ্টিকল 23 আৰু 24ত উল্লেখ কৰা হৈছে ধৰ্মীয় অধিকাৰ আমাৰ সংবিধানৰ 25ৰ পৰা 28 নং অনুচ্ছেদত উল্লেখ কৰা হৈছে আৰু শিক্ষাগত আৰু সাংস্কৃতিক অধিকাৰ এইটো কি আছে 29 আৰু 30 আছে আৰু সাংবিধানিক নিৰাময় আৰ্টিকল 32 এই যদি আমাৰ সংবিধানৰ ওপৰত কোনোবাই হস্তক্ষেপ কৰে তেতিয়াহ'লে আৰ্টিকল 32 প্ৰয়োগ কৰি পেলাই আমি হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টৰ কাষ আমি চাপিব পাৰোঁ আমাৰ ভাৰতবৰ্ষত আৰু কি আছে মাল্টি পাৰ্টি চিষ্টেম আছে আৰু সেইটো আমি অকল ৰিজনেল লেভেলতে নহয় নেশ্যনেল লেভেলতো আমি দেখিবলৈ পাইছোঁ আৰু এই নেশ্যনেল পাৰ্টিছবিলাক বা ৰিজনেল পাৰ্টিছবিলাকে কি কৰে ইলেকশ্যনৰ সময়ত তেওঁলোক খুব ভাইব্ৰেণ্ট ৰোল এটা তেওঁলোকে প্লে কৰে আৰু এই ভাইব্ৰেণ্ট ৰোলটো প্লে কৰি পেলাই তেওঁলোকে আমাৰ গণতন্ত্ৰক আৰু কটকটীয়া বা টনকিয়াল কৰিবৰ কাৰণে তেওঁলোক সক্ষম হৈছে আমাৰ যিটো দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলটোৰ নেতাজনকে আমি কি কৰোঁ আমি চৰকাৰ গঠন কৰিবলৈ আহ্বান কৰোঁ অৰ্থাৎ তেওঁক আমি প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিওঁ আৰু যিটো দলে নেক্সট ছেকেণ্ড লাৰ্জেষ্ট ভোটটো পায় তেতিয়া সেই দলটোক আকৌ আমি বিৰোধী দল হিচাপে আখ্যা দিওঁ গতিকে এই বিৰোধী দলটোৱেও কিন্তু আমাৰ যিটো সংসদীয় শাসন ব্যৱস্থা এই সংসদীয় শাসন ব্যৱস্থাটোত আমাৰ বিৰোধী দলেও কিন্তু এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা প্লে কৰি আহিছে গতিকে তাৰোপৰি ফাইনেলি কি হৈছে
মিডিয়াই আমাৰ এটা খুব গুৰুত্বপূৰ্ণ ভূমিকা ইয়াত প্লে কৰে মিডিয়াক আমি কোনো ধৰণৰ ষ্টেটৰ নিয়ন্ত্ৰণ আমি ৰখা নাই গতিকে তেওঁলোকে পাব্লিক অপিনিয়ন ক্ৰিয়েট কৰাত বা পাব্লিক অপিনিয়ন মিছলিড নকৰে সেই দিশটো তেওঁলোকে চাব লাগিব গতিকে আমাৰ মিডিয়াক আমি এটা ফ্ৰী ফেয়াৰ ৰোল প্লে কৰিবৰ কাৰণে আমি এই শাসন ব্যৱস্থাত সুবিধা দিছোঁ গতিকে আমাৰ যিটো ডেমক্ৰেটিক এক্সপিৰিয়েঞ্চ 1947ত যেতিয়া যিসকল লোকে আপত্তি কৰিছিলে যে ভাৰতবৰ্ষ এতিয়াও ৰেডি হোৱা নাই ডেমক্ৰেটিক ৰাস্তাত যাবৰ কাৰণে ইলেকশ্যন খেলিলে এইটো এটা বেছ ভুল কৰা হ'ব বা আমাৰ মানুহবিলাক ইমান শিক্ষিত নহয় বা ৰাজনৈতিকভাৱে এওঁলোক সচেতন নহয় কিন্তু এই মানুহখিনিয়ে প্ৰমাণ কৰি দেখুৱালে যে আমি ডেমক্ৰেচিক আঁকোৱালি লৈ আগবঢ়াই নিবৰ কাৰণে আমি একেবাৰে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছোঁ গতিকে ডাইভাৰ্চিটিৰ মাজত আমাৰ বিভিন্ন ধৰণৰ ডাইভাৰ্চিটি আছে কাষ্ট ডাইভাৰ্চিটি ৰিলিজিয়াছ ডাইভাৰ্চিটি লেংগুৱেজ ভাষা কালচাৰ সংস্কৃতি গতিকে এইখিনি ডাইভাৰ্চিটি থকাৰ মাজতো বিচিত্ৰতা থকাৰ মাজতো কিন্তু আমি এডাল এনাজৰীৰে ভাৰতীয় লোকসকলক বান্ধি ৰাখিব পাৰিছোঁ ইনস্পাইট অফ কালচাৰেল ডাইভাৰ্চিটি ইট ইজ অনলি বিকজ গণতন্ত্ৰই আমাক এই সুবিধাখিনি দিছে কিন্তু আমি যদি পাকিস্তানৰ ফালে চাওঁ বা অন্যান্য নেবাৰিং কাণ্ট্ৰিজৰ ফাললৈ চাওঁ তেতিয়া আমি কি দেখিম যে তেওঁলোকে যিটো ধৰণে আমি ভাৰতবৰ্ষই ব্ৰিটিছৰ পৰা স্বাধীনতা লাভ কৰি পেলাই আমি যি ধৰণে আগবাঢ়ি গৈছোঁ বা পাৰিছোঁ তেওঁলোকে কিন্তু পৰা নাই কিন্তু এইটো নুবুজায় যে আমাৰ গণতন্ত্ৰ সম্পূৰ্ণৰূপে কোনো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হোৱা নাই সেইটো নহয় আমাৰ গণতন্ত্ৰই কোনো ধৰণৰ ভায়লেণ্ট মিনছ নোলোৱাকৈ আমি যিটো চেঞ্জ আমি আনিলোঁ কাৰণ আমাৰ গোটেই যিটো ইণ্ডিপেণ্ডেণ্ট প্ৰক্ৰিয়া মহাত্মা গান্ধীৰ নেতৃত্বত যিটো গোটেই প্ৰক্ৰিয়াটো আছিলে সেইটোৱে আমি অহিংসাৰ মাধ্যমেৰে আমি আনিবলৈ চেষ্টা কৰিছোঁ বা আমি পাৰিছোঁ গতিকে ভায়লেণ্ট মিনছ আলাপ নকৰাকৈ আমি পাৰিছোঁ কিন্তু এইটো নুবুজায় যে আমাৰ বৰ্তমান গণতান্ত্ৰিক ব্যৱস্থাটো কোনো ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া নাই হোৱা সেইটো ক'লেও আমাৰ ভুল হ'ব আমি এতিয়াও বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ থাকিবলগীয়া হৈছে এতিয়া আমাৰ ৰাজনৈতিক ভায়লেন্স নাই জানো ৰাজনৈতিক ভায়লেন্সটো আমাৰ এতিয়াও আছে আৰু এই ইস্যুটো আমি ইয়াক কাৰেক্ট কৰিব লাগিব আমাৰ ইয়াত এতিয়া মেক্সিমাম টেৰৰিষ্ট এক্টিভিটিজ চলি থাকে বা নাক্সাল মুভমেণ্ট আমাৰ চলি আছে যিবিলাকে আমাৰ বহুত ক্ষতি সাধন কৰিছে গতিকে এণ্টায়াৰ নৰ্থ ইষ্টৰ পৰা বা যিবিলাক ঠাইত এই টেৰৰিষ্টসকলে ইনফিলট্ৰেট কৰি পেলাই অশান্তিৰ সৃষ্টি কৰিছে আমি আমাৰ গণতান্ত্ৰিক মাধ্যমেৰে এওঁলোকক মানে প্ৰতাৰণা কৰিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব তাৰোপৰি আমাৰ আৰু এটা কথা আছিল যে আমি কি ডক্টৰ আম্বেদকাৰে এটা কথাই ক'ব বিচাৰিছে যে অৰ্থনৈতিক সমতাৰ অবিহনে ৰাজনৈতিক আৰু সামাজিক সমতাৰ কোনো মূল্য নাই গতিকে আমি কি কৰিব লাগিব আমি মানুহক ইকনমিক ইকুৱেলিটিৰ বিষয়ে জনাব লাগিব আমি যদি পলিটিকেল ইকুৱেলিটি পাই থাকোঁ বা ছ'চিয়েল ইকুৱেলিটি পাই থাকোঁ এইটো কিন্তু চব সময়তে আমাৰ ফেভাৰত নাহিবও পাৰে কাৰণ কি হয় যেতিয়া মানুহে সুদীৰ্ঘদিন ধৰি পেলাই সামাজিক অসমতাত ভোগে বা অৰ্থনৈতিক অসমতাত ভোগে তেতিয়াহ'লে আল্টিমেটলি কি হ'ব সি এটা সাংঘাতিক মানে ৰাজনৈতিক সংঘাতৰ সৃষ্টি কৰিব যে যেতিয়া চৰকাৰ এটা গঠন কৰা হ'ব কিন্তু চৰকাৰে আমাৰ যিটো ছ'চিয়েল ইনইকুৱেলিটি বা অৰ্থনৈতিক অসমতা দূৰ কৰিব পৰা নাই তেতিয়াহ'লে সেই চৰকাৰটোৰ প্ৰতি হয়তো জনসাধাৰণৰ আস্থা নাথাকিবও পাৰে আৰু যেতিয়া আস্থা নাথাকিব পাৰে তেতিয়া তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে গোটেই পলিটিকেল ষ্ট্ৰাকচাৰটোক তেওঁলোকে ডিষ্টেবিলাইজ কৰিবৰ কাৰণে হয়তো এটা প্ৰচেষ্টা তেওঁলোকে চলাব পাৰে যিটোৱে গোটেই ছিষ্টেমটো হয়তো একেবাৰে লৰচৰ কৰি পেলাব গতিকে আমি এই ছিষ্টেমটোক আমি নাইকিয়া কৰিব লাগিব গতিকে আমি সমানে গুৰুত্ব দিব লাগিব যে ছ'চিয়েল পলিটিকেল আৰু ইকনমিক ইকুৱেলিটি যাতে সকলো দিশৰ পৰা আমি পাব পাৰোঁ তাৰোপৰি আমি কেনেকুৱা ধৰণৰ চেঞ্জ কিছুমান আনিব পাৰোঁ আমি যদি গণতন্ত্ৰৰ যিবিলাক প্ৰত্যাহ্বান আমি সন্মুখীন হৈছোঁ সেই প্ৰত্যাহ্বান গুচাবৰ কাৰণে আমি কি কি ব্যৱস্থা ল'ব পাৰোঁ আমি পোনপ্ৰথমে কি কৰিব লাগিব আমি কিছুমান ইলেক্টৰেল ৰিফৰ্মছৰ কথা আমি ভাবিব লাগিব ইলেকশ্যনৰ সময়ত কি হয় বিভিন্ন ধৰণৰ
খেলি মেলি আমি এতিয়াও দেখিবলৈ পাওঁ যদিও আমি ডেমক্ৰেটিক প্ৰক্ৰিয়াত আমি নিৰ্বাচন পাতি আহিছোঁ কিন্তু বহুত দিন বা বহুত সময়ত কি হয় এই ডেমক্ৰেটিক প্ৰক্ৰিয়াটোক এটা খেলি মেলি কৰিবৰ কাৰণে এচাম লোকে উঠি পৰি লাগে গতিকে আমি এই আমাৰ যিটো কৰাপশ্যন বা আমাৰ যিটো অৰ্থনৈতিক অসমতা এইটোৱে কি কৰিছে আমাৰ গোটেই শাসন প্ৰক্ৰিয়াটোক এটা ফোপোলা বা তলৰ ফালৰ পৰা তেওঁলোকে খুলি খুলি খাই পেলাই বস্তুটো ফোপোলা কৰি পেলাইছে গতিকে এইটোৱে কি কৰিছে সমাজখনক দুৰ্বল কৰি পেলাইছে উইক কৰি পেলাইছে গতিকে আল্টিমেটলি আমি কি কৰিব লাগিব আমি এই ইলেক্টৰেল ৰিফৰ্মছৰ মাধ্যমেৰে এই যিবিলাক কৰাপ্টেড প্ৰক্ৰিয়া আছে যেনেকৈ ৰিগিং বা আমি মাৰপিট কৰি পেলাই কাৰোবাক আমাৰ ফৰে ভোট দিবলৈ জোৰ কৰোঁ সেই বস্তুবিলাকক আমি নাইকিয়া কৰিব লাগিব তাৰ উপৰি আমি কি দেখিছোঁ যে আমাৰ যিসকল যিসকল ৰেপ্ৰেজেণ্টেটিভছ আছে সেইসকলক যোনে ভোট দিয়ে ভোটাৰৰ সংখ্যা কম কাৰণ এতিয়াও আমাৰ মানুহবিলাকৰ যদিও আমি ডেমক্ৰেচিত আমি ভোটাধিকাৰটো আটাইতকৈ মূল্যৱান বস্তু বুলি আমি সকলোৱে জানো কিন্তু এতিয়াও আমাৰ মাজত এচাম লোক আছে যোনে এই ভোটাধিকাৰটো প্ৰয়োগ কৰিবৰ কাৰণে বা এই ভোটাধিকাৰটো এক্সাৰচাইজ কৰিবৰ কাৰণে তেওঁলোক ইমান উৎসুক নহয় গতিকে আমি তেওঁলোকক এই যিটো মেইন ষ্ট্ৰীম বুলি কয় সেই মেইন ষ্ট্ৰীমটোলৈ আনিব লাগিব আৰু এই মেইন ষ্ট্ৰীমটোলৈ আনিবলৈ হ'লে মই অকণমান দেৰি আগতেই তোমালোকক কৈছিলোঁ যে কি কেইটা কণ্ডিশ্যনছৰ প্ৰয়োজন গণতন্ত্ৰক আমি সাফল্য কৰিবলৈ হ'লে গতিকে শিক্ষা লাগিব সজাগতা লাগিব এৱাৰনেছ লাগিব পলিটিকেল এপেথি নিৰ্লিপ্ততা সেইটো থাকিব নালাগিব এই বস্তুখিনি আমি মানুহৰ মাজত আনি দিব লাগিব আজি আমি ভাৰতবৰ্ষই বহুত প্ৰগ্ৰেছ কৰিছে 1947 পিছত ইমান দিনে ভাৰতবৰ্ষ এখন থাৰ্ড ৱৰ্ল্ড কাণ্ট্ৰিজৰ ভিতৰত আছিলে এতিয়া লাহে লাহে ডেভেলপিং কাণ্ট্ৰিজ হৈছে আগতে ভাৰতবৰ্ষই অন্যৰ পৰা ঋণ লৈছিলে এতিয়া ভাৰতবৰ্ষই নিজে ঋণ দিব পৰা হৈছে গতিকে সাউথ এছিয়ান কাণ্ট্ৰিজৰ ভিতৰত এটা ফ'ৰ্চ টু বি ৰেকন এটা ফ'ৰ্চ হিচাপে নিজকে প্ৰতিপন্ন কৰিব পাৰিছে নিজকে এষ্টাব্লিছ কৰিব পাৰিছে গতিকে ভাৰতীয় আমাৰ যিটো গণতান্ত্ৰিক প্ৰক্ৰিয়া এই গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক আমি যদি ছাকচেছফুল কৰি ৰাখিবলৈ বিচাৰিছোঁ তেতিয়াহ'লে ইয়াত আমি এটা বস্তুৱে চাব লাগিব যাতে সকলো মানুহে ইয়াত অংশগ্ৰহণ কৰে আৰু যিবিলাক ইনইকুৱালিটি আছে যিবিলাক অসমতা আছে সেইবিলাকক আমি দূৰ কৰিব লাগিব আমি বেচিকেলি আমাৰ পলিটিকেল নেতাসকলে পলিটিকেল লিডাৰ্ছসকলে এটা বস্তুতে জোৰ দিব লাগিব যে আমি অকল পলিটিকেল ইকুৱালিটিত বা ছ'চিয়েল ইকুৱালিটিত গুৰুত্ব দি থাকিলে নহ'ব আমি ইকনমিক ইকুৱালিটিৰ ওপৰতো আমি সমানে গুৰুত্ব দিব লাগিব চ' এইখিনি আজি আমি আলোচনা কৰিছিলোঁ আমি এতিয়া আকৌ এবাৰ ব্ৰাছ আপ কৰোঁ যে আমি কিখিনি বস্তুনো আমি চাইছিলোঁ আজি আমি যিটো চাইছিলোঁ যে গণতন্ত্ৰৰ আমি যিটো প্লুৰেলিষ্ট থিয়ৰী এই প্লুৰেলিষ্ট থিয়ৰীটোৱে আমাক কি দিছিলে এই প্লুৰেলিষ্ট থিয়ৰীটোৱে কৈছে যে সমাজত বহুত্ববাদী যিটো তত্ত্ব এই বহুত্ববাদী তত্ত্বটোৱে আমাক কি ক'ব বিচাৰিছে যে সমাজত অকল ষ্টেটে সকলোখিনি কাম নকৰে ইয়াত এনেকুৱা কিছুমান অনুষ্ঠান প্ৰতিষ্ঠান আছে যি অনুষ্ঠান প্ৰতিষ্ঠানে কি কৰিব পাৰে তেওঁলোকেও সমাজত তেওঁলোকৰ এটা সমানে গুৰুত্বপূৰ্ণ ভূমিকা আছে বা তেওঁলোকৰ এটা গুৰুত্বপূৰ্ণ ৰোল আছে গতিকে এই গুৰুত্বপূৰ্ণ ৰোলখিনি পৰা আমি তেওঁলোকক দূৰকৈ ৰাখিব নোৱাৰোঁ বা তেওঁলোকক আমি বঞ্চিত কৰিব নোৱাৰোঁ গতিকে ক্ষমতাত ছ'চাইটি এখনত সমাজ এখনত ক্ষমতা কি হয় বিভিন্ন গ্ৰুপে শ্বেয়াৰ কৰে গতিকে এই শ্বেয়াৰ কৰাৰ পিছত তেওঁলোকে কি কৰিব বিচাৰিছে যে ক্ষমতাটোক তেওঁলোকে কি কৰিছে যে কেন্দ্ৰীভূত কৰি ৰাখিব পৰা নাই এটা বিন্দুত গৈ তেওঁলোকে থুপ খুৱাই ৰাখিব খোজা নাই এইটো কি হ'ব লাগিব বিকেন্দ্ৰীকৰণ হ'ব লাগিব এইটো তললৈ ভাগ কৰি আনিব পাৰিব লাগিব তেতিয়াহে এই অনুষ্ঠান প্ৰতিষ্ঠানসমূহৰো কিন্তু এটা সমানে ইম্পৰ্টেণ্ট ভূমিকা আছে কাৰণ তেওঁলোকে জনসাধাৰণৰ উন্নতিৰ কাৰণে তেওঁলোকে কাম কৰে গতিকে গোটেই দায়িত্বটো তেওঁলোকে কি কৰিব খোজা নাই তেওঁলোকে ষ্টেটক দি দিব খোজা নাই গতিকে আজি বৰ্তমানৰ এই সময়ছোৱাত আমাৰ মেইন লক্ষ্য বা মেইন উদ্দেশ্যটো হৈছে কি যে আমি বিভিন্ন কাৰণত পৃথিৱীৰ বিভিন্ন দেশসমূহে এতিয়া গণতন্ত্ৰক আঁকোৱালি লৈছে তেওঁলোকে গণতন্ত্ৰ কিহৰ কাৰণে আঁকোৱালি লৈছে
কাৰণ গণতন্ত্ৰ এনেকুৱা এটা শাসন প্ৰক্ৰিয়া য'ত সকলো মানুহে অংশগ্ৰহণ কৰিব পাৰে আৰু সকলো মানুহকে সমান সুযোগ সুবিধা দিছে। কিন্তু এইখিনিতে আমি এটা কথা মনত ৰাখিব লাগিব যে সকলো মানুহকে সমান সুযোগ সুবিধা দিয়াৰ স্বত্তেও ইয়াত কিন্তু সাধাৰণতে আমি কি দেখিবলৈ পাওঁ যে মাইনৰিটিজসকলেহে শাসন কৰে। গতিকে এই মাইনৰিটিজসকলকো শাসনৰ সুবিধাটো আমি দিব লাগিব আৰু সকলো মানুহে যাতে তেওঁলোকে সুযোগ সুবিধাখিনি সমানে প্ৰয়োগ কৰিব পাৰে তাৰ বাবদ আমি ব্যৱস্থা কৰিব লাগিব। আৰু এইটো কৰিবলৈ যাওঁতে আমি মানুহৰ শিক্ষাৰ প্ৰতি আমি সজাগ হ'ব লাগিব, মানুহৰ সজাগতা লাগিব, মানুহৰ ইচ্ছা লাগিব। তেওঁলোকে গণতন্ত্ৰক আগবঢ়াই নিবলৈ হ'লে সজাগতাটো সদায় তেওঁলোকে মেইনটেইন কৰিব লাগিব। থেংক ইউ।